그거나 저런 것은 다 정말 그거하거나 이나반다서 잘라는데 저도다나네 우리는 서성의 에덴 오피스 한보장가마 assistant development officer 같은데 또 근데 텔레주사나 메가나이트 그걸 상수라 또 벌레 저다나네 그만 이나로 이다를 좀지가 그날 그래서 our ATO 간이 되니까 Good morning, everyone. Good morning. Respected office bearers of NMFC RPS and our property PS and respected bank managers, Mr. Kapan, so and my dear Laboras. So anyway, I'll try to speak in Assamese and Assamese mixed because everybody can understand. So here actually main problem is last time also I want to repeat your one thing. The last time we had a training contact quiz. So we had some beneficiary payment only because of he is not having bank account. So but this is my request. Everybody has to open bank account, even tappers or who has whatever it may be. It is very important কথা কৈ আছে মোৰ PM ছাৰে তো আৰু এটা আমাৰ আজিটো ভাবি ভৰাই প্লেন্টেশনৰ কথা কৈ থাকে আৰু মানে প্ৰসেসিং ইবিলাকে কৈ থাকে আজি অলপ গ্ৰেডিংৰ কথা ক'ব বুলি হৈছে জাস্ট নিউ টপিক এটা মই পাৱাৰ পইণ্ট আনিছিলে কিন্তু দেখাব পৰা নাই অলৰেডি নাই তো আমাৰ একচুয়ালি কি গ্ৰেডিংটো আমি নজনা কাৰণে তো আমাক বায়াৰ্স বিলাকে অলপ এক্সপ্লইট কৰি থাকে তো এইকাৰণে আমি অলপ পাইয়াৰ আছে তো সব জানিব লাগে বায়াস বি জানিব লাগে গোৰাজ বি জানিব লাগে সব জানিব লাগে কাৰণ বায়াস বি টাইম ট্ৰেডাৰ অকল লাষ্ট ট্ৰেডাৰ দিব তো তাৰ গ্ৰো গেটিংটো নেজানিলে তো অলপ প্ৰবলেম হৈ যায় সেইকাৰণে আৰু ভাল গ্ৰেড বনাব আৰু ভাল গ্ৰেড বনাব কাৰণে কোৱালিটিটো মেইনটেইন কৰিব নকৰিলে আমাৰ মাৰ্কেট বি যাব বিকজ the tire company can RSS 4 purchase করে আর আমার ইন্ডিয়াতে around 70% rubber to tire company can use করে consume করে the consumption to maximum করে tire company আমার জেকে অ্যাপোলো আর এটো কারণে tire company মানে একটা ইনভেস্ট কৰি আছে এটা যত আপনার ফ্রি সাপ্লাই খুলি দি আছে ইনরোড প্রোগ্রাম এটো tire ফাইনান্স কৰি আছে লগতে খালি এটো আপোনাৰ হেল্প কৰি আছে যে আপোনাৰ পলিটো অনলাইন আনিছে এক্সিকিউট কৰি আছে তো এই কাৰণে আপুনি হৰাই আপোনাৰ টাৰ্গেটটো হয় টায়াৰ কোম্পানী দাম বি ভাল পাব আৰু মাৰ্কেট বি এচিউৰ আছে কাৰণ এই টায়াৰ কোম্পানী যদি ইয়াৰ পৰা নাপায় ৰাবাৰটো নাপালে কি হ'ব টায়াৰ ইম্পৰ্ট কৰিব আৰু বেছি পইচা টকা পাতি আছে তাৰ এতিয়া থাইলেণ্ড মালয়েছিয়া ইণ্ডোনেছিয়াটো ইয়াৰ ইণ্ডিয়াতকৈ দাম কমি থাকে তাৰপৰা ইম্পৰ্ট কৰিব কিন্তু গভৰ্ণমেণ্টে অলপ ট্ৰাই কৰি আছে যে আমি আত্মনিৰ্ভৰ হ'বৰ কাৰণে ট্ৰাই কৰি আছে না মোদী চৰকাৰ তো আত্মনিৰ্ভৰ হ'বৰ কাৰণে গভৰ্ণমেণ্টে বাহিৰৰ পৰা বেছি ইম্পৰ্ট ডিউটি লগাই আছে সেইকাৰণে তো ইয়াৰ লোকেল প্ৰডাকশ্যন নহ'লে তাতে ইম্পৰ্ট কৰিবই কিন্তু RSS 4 হ'ব লাগিব আমাৰ প্ৰডাকশ্যন কৰিলে বি নহয় তো RSS 4 বনাবৰ কাৰণে চবে ট্ৰাই কৰিব লাগে এতিয়া মোৰ ৰিকুৱেষ্ট আছে আৰু নাগালেণ্ডৰ এতিয়াতো কিছুমানটো ভাল ভাল কি কৰি আছে Even JK tire to RSS 1X use করে আজকাল রেডিয়াল টায়ার ইউজ হচ্ছে রেডিয়াল টায়ার সাইড দুটো সাইড লাইন টায়ার সাইড থাকে না এটা তো RSS 1X ইউজ করে তো বেলেগ বেলেগ গ্রেড আছে আমার পাঁচটা গ্রেড আছে তো RSS 1X 1 2 3 4 and 5 তার বিলো হলে তো আপগ্রেড হয়ে যায় ইয়ার বেশিরভাগ মানে তো 5 আর আপগ্রেডে বনা আছে এখানে আমি ভাল মার্কেট তুমি বলে এটলিস্ট RSS 4 400 rupees to buy যায় মানে আৰু এটা মার্কেটে বেশি হওয়ার কারণে এটা বেশি ভালো আছে তো এটা আমি হলো তো নেশার রাবারটো কি কারণে মানে ইউজ করে না তো ইয়ার মিক্স এটা হায়ার স্ট্রেংথ সবকে বেশি আছে হাই স্ট্রেংথ এরোপ্লেন টায়ার আপনি অনলি নেশার রাবার দেয়ার ইউজিং তার ল্যান্ডিং টাইমত তো যদি একটু স্ট্রেংথ থাকে তো ফাটি যাব এখানে তো তাত পিকআপ কম্প্রোমাইজ নকৰে only natural rubber use করে low heat generation high that beat strength এগুলা আছে এগুলা ইমান ইমান দরকার জাস্ট মই এনে ওভার সাইজ
তো আমাৰ এইটো ৰাবাৰটো আমি দুটা ফৰ্মত চেল হয় না মাৰ্কেটেবল ফৰ্ম এটা হ'ল লিকুইড ফৰ্ম এটা হ'ল সলিড ফৰ্ম লিকুইড ফৰ্ম হ'লে যোনটো আপোনাৰ বেলুন গ্লোভছ সাৰ্জিকেল গ্লোভছ এইবিলাক বনায় সেইটো কাৰণে তো লিকুইড ফৰ্মত বেছিব লাগিব ফৰ্ম দাণ্ড তেনেকৈ বনায় না সেইটো কাৰণে লিকুইড ফৰ্ম আছে এইটো বিজাত চেণ্ট্ৰিফিউজ লেটেক্স আছে ক্ৰীম লেটেক্স আছে এইবিলাক আছে প্ৰি ভলকানাইজ লেটেক্স আছে সলিড ফৰ্মটো হ'ল আমাৰ ISNR কয় যোনটো ব্লক ৰাবাৰ এইটো আমাৰ যোনটো স্ক্ৰেপবিলাক আপুনি পাৰ্টি কিনি লৈ যায় এইটো ISNR বনায় ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড নেচাৰেল ৰাবাৰ ISNR হয় তো আৰু এটা ক্ৰীপ ৰাবাৰ আছে ক্ৰীপ ৰাবাৰ আজিকালি ইমান ইউজ নহয় আৰু সোল ক্ৰীপ আছে ক্ৰীপ ৰাবাৰ আছে আৰু চিট ৰাবাৰ তো আমাৰ ইয়াতে ইজি বনাবৰ কাৰণে চিট ৰাবাৰ সব এটা আমাৰ যিমান আপুনি বনাই আছে চিট ৰাবাৰ বনাই আছে কাৰণ ইয়াত চেণ্ট্ৰিফিউজ লেটেক্স বনাবৰ কাৰণেতো আমাৰ চেণ্ট্ৰিফিউজ বেছি মি নাই ইনভেষ্টমেণ্ট বেছি থাকে কিন্তু যিবিলাক গ্লোভছ হওক কিবা সাৰ্জিকেল গ্লোভছ বেলুন চেলুন বনাব লাগিব এইটো চেণ্ট্ৰিফিউজ লেটেক্সে লাগিব চিট বনাই দিলে সেইটো বনাব নোৱাৰে এইটো আমাৰ এইটো এইবিলাক আমাৰ ইমান টেকনিকেল কথা দৰকাৰ নাই ISNR চেণ্ট্ৰিফিউজ লেটেক্স তাৰ কি ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড এইবোৰ মানে আছে তো আমাৰ চিট ৰাবাৰটো দুইটা থাকে এটা হ'ল RSS কয় ডিপ স্মোক চিট RSS আৰু এটা হ'ল এয়াৰ ড্ৰাইড চিট তো আমাৰ RSS তো হ'বই লাগিব ডিপ স্মোক চিট আমাৰ মানুহটো খালি ধূপতে ৰাখি দিয়ে সেইটো কাৰণেতো এটা এয়াৰ ড্ৰাইডে হৈ গ'ল সেইটোতো কাম নাই এইটোতো টায়াৰ কোম্পানীটো এইটো ইউজ নকৰে RSS হ'বই লাগিব মাষ্ট আপুনি এইটো ডিজাইন নিচিনা কৈছে না ৰিপ কয় এইটো কয় এইটো বনাই এইটো কি কাৰণে দিয়ে আইডিয়া আছেনে নাই তাৰমানে এইটো ড্ৰাই হ'ব একচুৱেলি ৰাবাৰটো সদায় ড্ৰাই ফৰ্মত মাৰিব যেনেকৈ চেণ্ট্ৰিফিউজ লেটেক্স হ'লে তাৰ কিমান পাৰ্চেণ্ট DRC আছে তাৰ ওপৰতে DRC মিনছ ড্ৰাই ৰাবাৰ কণ্টেণ্ট নাই তাৰ ওপৰতে তাৰ ভেলুটো হয় তো ইয়াতে চাৰ্ফেচ তাৰ যেতিয়া ৰিপটো এনেকৈ বনাই দিব না তাৰ শুকাবৰ কাৰণে ভাল হয় চাৰ্ফেচ এৰিয়াটো বাঢ়ি যায় এনেকৈ এনেকৈ আপ ডাউন হৈ যাব চাৰ্ফেচ টু ইনক্ৰিজ দ্য চাৰ্ফেচ এৰিয়া তো আৰু ৰিডিউচ দ্য ডেন্সিটি অফ ষ্টিকিনেছটো লাগি লাগি ধৰে সেইকাৰণে এইটো কৰে Why smoking? স্মোকিংটো নহ'লে আপোনাৰতো ৰাবাৰটো কি হ'ব জলদি এইটো ভালকৈ নুশুকাব এক নম্বৰ আৰু ফাংগাছ মল গ্ৰোথটো হৈ যাব ভাল পৰা নহ'লে না তাৰ ওপৰতে এটা যোনটো আমি এইটো ক্ৰিঅ'চিটি কৰিলে এইটো আমাৰ এলানটো কৰে না এটা কালা কালা নিচিনা এটা চাঙত থাকিলে ধোঁৱা চাঙত ৰাখিলে আমি কৰি ধোঁৱা চাঙ তাত থাকিলে এটা কালা নিচিনা এটা গ্ৰোথ কৰে না সেই বস্তুটো আহি যায় কাৰণে মানে আমি বস্তুটো জলদি ফাংগাছ নালাগে আমাৰ ঘৰতে যোনটো কিবা কিচেনত ৰাখিলে অলপ এটা ক্ৰয়েছত কৰে না সেইটো খোৱাৰ কাৰণে সেইটো একেবাৰে স্মোকটো দিলেহে সেইটো আহিব এয়াৰ ড্ৰাইভটো নহ'ব ছানড্ৰাইভ নহ'ব সেইকাৰণে এইটো ইম্পৰ্টেণ্ট আছে এইবিলাক আমাক নালাগে ইণ্ডিয়াতো 63%টো চিট ৰাবাৰে বনায় না ইণ্ডিয়াত মেক্সিমাম মানুহটো চিট বনায় কাৰণ ইমানটো ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন নাই এইটো ISNR ফেক্টৰী হ'লে বি এটা ইণ্ডাষ্ট্ৰি হ'ব লাগিব চেণ্ট্ৰিফিউজ লেটেক্স হ'লে বি ইণ্ডাষ্ট্ৰি হ'ব লাগিব এইবিলাকতো আমাৰ ইয়াত নাই সেইকাৰণে আমাৰ মানুহ বেছিভাগ চিটেই বনায় আৰু ইয়াত কিছুমান বহুত হেল্থ মানে প্ৰব্লেমো বেছি নাই কিন্তু চিট বনালে বি আমি কেয়াৰফুলি কৰিব লাগিব এইটো মানুহ এইটো ৰাস্তাত এনেকৈ মেলি ৰাখিছে না চিটটো চাব কিন্তু তাৰ কাৰণে কি হয় যদি ৰাস্তাত মেলে ভালকৈ চাফা ক্লিনলিনেছ নকৰে না তাতেতো ফৰেন পাৰ্টিকল বেছি আহি যাব ডাষ্ট আহিব ষ্টেণ্ড পাৰ্টিকল আহিব এইটো আহিলে অলপ প্ৰব্লেম হয় টায়াৰ কোম্পানীখন ৰিজেক্ট কৰে কাৰণ তাতে স্মল এটা ষ্টেণ্ড পাৰ্টিকল হ'লে বি এটা টায়াৰ পৰা এটা এইটো পাংচাৰ হ'ব পাৰে না হয়তো আজিকালিতো বেছি সেইকাৰণে এইটো কোৱালিটি কণ্ট্ৰলত বেছি সেইকাৰণে আমাৰ মানুহবিলাকতো এনেকৈ ৰাস্তাত পেলাই শুকাই থাকে এইটো নিয়ম নহয়
কিন্তু আগৰতলাতে এনেকৈ কৰি আছে এইবিলাক মানে আমি কেয়াৰ ল'ব লাগে আমাৰ এটা প্ৰব্লেম কি হৈছে এবচেঞ্চ অফ সিভিং কি কাৰণে আমি ভালকৈ কোৱালিটি বনাব পৰা নাই চাকনিটো নকৰে লেটেক্সটো অনাৰ পিছততো চাকনিটো পাছ কৰিব লাগে inadequate drying and improper dilution মানুহ ডাইৰেক্ট লেটেক্সটো আনে তেল ঢালিব হালিব পানী হালিব তাতে এচিড দিব এইটো নিয়ম নহয় প্ৰপাৰ প্ৰচিডিউৰ কামটো কৰিব লাগে আৰু ড্ৰাইং ভালকৈ নকৰে সেইকাৰণে ফাংগাছ জ্বলি আহিলে ৱাটাৰ পাৰ্টিকল থাকিলে আৰু চাকনি নকৰিলে কি হ'ব যিটো গছত টেপিং কৰোঁতে দুই একটা বাকলি কিৰা পৰা কিবা থাকিলে তাত পৰি যাব সেইটো বি চিটত আহি যাব সেইকাৰণে চাকনি কৰিলে সেইটো ছেপাৰেট হৈ যাব ফাৰ্ষ্ট ষ্টেপ একচুৱেল প্ৰচিডিউৰটো হ'ল কি টেপিং কৰাৰ পিছত আঠাটো কালেক্ট কৰি ফাৰ্ষ্ট মানে চাকনি কৰিব যে মই 10 লিটাৰ আঠা পালে আৰু ডিফাৰেণ্ট ষ্টেজ অফ মানে এইটো মানে ৱেডাৰ চৰি মান তো এইটো সেই টাইমত বেলেগ অলপ টাইমত তাৰ DRC হেৰি কৰি থাকে চাপ'জ এপ্ৰিল মে'ত অলপ DRC বেছি থাকিব জুন জুলাইত DRC কমিব তাৰপিছত এইটো এতিয়া যেতিয়া ছেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ এনেকুৱা অলপ আৰু কমিব তো সেই হিচাপত পানীটো মিক্স কৰিব লাগে তাতে আমাৰ চাপ'জ এপ্ৰিল মে যেতিয়া পইলা শুরু কৰিব 1 লিটাৰ আঠাৰ লগত 2 লিটাৰ পানী হ'ব লাগে 1:2 সে জুন জুলাই নিচিনাকে আপুনি 1 লিটাৰ আঠাৰ লগত 1.5 লিটাৰ নিচিনা পানী আনিব লাগে আৰু এতিয়া অলপ যেতিয়া আপোনাৰ ছেপ্টেম্বৰ অক্টোবৰ হ'লে 1 লিটাৰ আঠা to 1 লিটাৰ পানী ৰেচিঅ'টো 1:1 এনেকে সাপোজ মই 10 লিটাৰ পালে এতিয়া মই কিমান আনিব 10 লিটাৰ পানী আনিব তো 20 লিটাৰ হ'ব 20 লিটাৰটো আমি এটাতে 4 লিটাৰ দিব লাগে তাৰপিছতে এচিডটো দিব লাগে মানুহবিলাক কি কৰে এইটো এচিডটো বেছি দি দিয়ে এচিডৰ ডাইলুশন এচিডটো একচুয়ালি 10 ml 1 লিটাৰ মিক্স কৰিব লাগে বেছি ইউজ কৰিলে তো লাভ নাই আপোনাৰ খৰচা বেছি দাম আছে তো জুডিচিয়াছলি এইটো ইউজ নকৰিলে আল্টিমেটলি মানুহৰ নিজৰ লছ সেইকাৰণে এচিডটো ভালকৈ আৰু এচিডটো বেছি থাকিলে কি হ'ব মানে ষ্টিকিনেছ থাকি যাব আঠা হৈ না সেইকাৰণে এচিডটো আমি অপটিমাম এইটো কৰিব লাগে আৰু এতিয়া উইণ্টাৰ টাইমত আমাৰ এইটো প্ৰব্লেম কিন্তু কেৰালাত নাই আমাৰ এতিয়া নৰ্থ ইষ্টৰ উইণ্টাৰ আছে উইণ্টাৰ হোৱাৰ কাৰণে আমি উইণ্টাৰত অলপ বেছি দিব লাগে আৰু এতিয়া বাৰ মই কৈ থাকে যে এইটো এতিয়া DRC কমি যাব সেইকাৰণে DRC মিনছ ড্ৰাই ৰাবাৰ কণ্টেণ্ট না DRC কমি গ'লে কি কৰিব লাগে তো আমি এতিয়া 2 দিন ৰেষ্ট দিব লাগে টেপিং আমিতো অল্টাৰনেটিভ টেপিং কৰিব লাগে ফাৰ্ষ্ট ইয়াতে বহুত মানুহে কি কৰে ডেইলি টেপিং কৰে ডেইলি টেপিং কৰাৰ কাৰণে কি হৈছে গোটেই গছবিলাক TPD হৈ যায় TPD মিনছ টেপিং পেনেল ড্ৰাইনেছ তো আমি লাষ্ট টাইম আমি ট্ৰেইনিঙত কৈছে তেতিয়া মানুহবিলাক এতিয়া ভাবিছোঁ অলপ যে ভালকৈ কৰিছে অল্টাৰনেটিভ টেপিং কৰিব লাগে 1 নম্বৰ মিনিমাম ৰেষ্ট একদিন দিবই লাগে আৰু 2 নম্বৰ হ'ল উইণ্টাৰ টাইমটো 2 দিন ৰেষ্ট দিব লাগে একদিন টেপিং কৰিলে 2 দিন ৰেষ্ট নহ'লে DRCটো একদম কমি যাব অকল পানী আহিব সেইকাৰণে পানীটো আমাকতো পানী নালাগে আমাক ৰাবাৰে লাগে না তো সেইকাৰণে আমি 2 দিন ৰেষ্ট দিলে অলপ ৰাবাৰ পাব নহ'লেতো একদম পানী হ'ব আৰু পানী হ'লে কি হ'ব চিটটো উইক হ'ব উইক চিট আৰু আমাৰ মানুহবিলাকে ডাইলুশ্যনটো ভাল নকৰাৰ কাৰণে কি হয় চিটটো মানে ইউনিফৰ্ম নহয় ভাল নহয় ক'ৰবাত ঢুকাব ক'ৰবাত ঢুকাব এনেকুৱা লাগে গ্ৰেডিং তো ইয়াৰ মেইনটো হ'লতো আমাৰ এটা গ্ৰীণ বুক বুলি এটা থাকে তাৰ ওপৰত বেছ কৰি পিনে কৰে তাৰ মেইন বস্তু হ'ল ড্ৰাইনেছ ষ্ট্ৰেংথ কালাৰ এণ্ড পিউৰিটি গ্ৰেডিংটো তাৰ ওপৰত বেছ কৰে dryness, strength, color and purity. It will make the objective. Na, ekta bhag hote hai getting on failure. So drying to apne samay to opaque dekh se aapko dekha hota hai na. It actually eto PowerPoint apni kitaba sai lobo yate mo di dibo apne nije kitaba jete guide hai sai lobo. So eto jeta transparent hobo aapko dekha hobo eto pura dry ase. Gom pai. Eto transparent hai na aapko pura দেখা নাই এফিচিয়েন্সি অফ স্নো হাউস আমাৰ বহুত মানুহ স্নো হাউসটো নাই
কিচেনত ড্ৰাই কৰি দিয়ে সেইকাৰণে মানে ভাল কোৱালিটিটো নবনে না moisture level of the undried seeds that goes to the smoker right itu undried seed to the smoker বনালে কিছুমানে ঠাণ্ডা কৰি ৰাখে তো moisture টো ওলাই যাব লাগে পুৰা ব্লক কৰি দিলে smoker বনালে পুৰা ব্লক কৰিব নালাগে না তাৰ এইটো water vapor টো ওলাই যাব লাগে এতিয়া ড্ৰাই প্ৰসেসিং আৰু বলে না পুৰা ঠাণ্ডা কৰিব লাগে আৰু এটা কথা আছে কি বহুত মানুহ কি কৰে প্ৰথমতে বেছি সানড্ৰাই কৰি দিয়ে সানড্ৰাই কৰিলে তাৰ সাৰফেসটো ড্ৰাই হৈ যায় আচ্ছা সাৰফেসটো ড্ৰাই হোৱাৰ কাৰণে কি হয় পিছত যেতিয়া স্কোপ কথা দিলেবি তাৰ ভিতৰৰ পানীটো ওলাবলৈ কষ্ট পায় আচ্ছা আচ্ছা সেইকাৰণে সানড্ৰাই কৰিব নালাগে জাষ্ট ৰাখি দি মানে পানীটো ডিপিং হোৱাৰ পিছত স্কোপ কথা আনিব লাগে আচ্ছা আচ্ছা এইটোৱে নিয়ম আছে মানুহটো কি কয় ধূপত এনে ৰাখি দিব 2-3 মিনিট তাৰপিছত কি ওপৰ সাৰফেসটো ড্ৰাই হৈ যোৱাৰ পিছত ভিতৰৰ পানীটো ওলাবলৈ প্ৰব্লেম হৈ যায় সেইকাৰণে বেছি টাইম লাগে সেইদিনা আমাৰ একদম মানুহ এনে আত্মবৰ মানুহ দেই প্ৰেক্টিকেল প্ৰব্লেমটো মোক কৈ আছে দেই এটা মানে এনেকা ৰাবা হৈছে কি হৈছে দোকানে মানে কি কৰিছে এইটো এনেকা হয় না কেতিয়াবা মানে কি হয় মানুহবিলাকে বাহিৰত ৰাখি দিয়ে অলপ শুকাই গ'ল তাৰপিছত পানী গিৰি গ'ল পানী গিৰাৰ পিছততো আকৌ সি চক কৰি লয় পানী গৈছে চক কৰি লোৱাৰ পিছত যিমান ড্ৰাই কৰিলে কিন্তু নুশুকাই আপুনিতো স্মোকত 10 দিন ৰাখিলে কিন্তু নুশুকাব এনেকা হৈ যাব সেইকাৰণেতো বাহিৰত ৰাখিব নালাগে নাই এইটো এচিডৰ কাৰণে নহয় এইটো হৈছে পানী মানে অলপ শুকাই গ'ল না বাহিৰত ৰাখি দিছে পানী কি গ'ল তো ই চক কৰি ল'লে সেইকাৰণে এইটো যিমান দিলে কিন্তু নুশুকাই কাঁচা থাকিব these are practical problems তো এইটো কাৰণে মানুহবিলাক স্মোক হাউচত ভালকৈ ৰাখিব লাগে স্মোক হাউচটো বনাব লাগে অলপ বনাবি ল' কষ্ট বনাবি বনাব লাগে আচ্ছা আৰু এইটো টেম্পাৰেচাৰটো সদায় 40 to 60 ডিগ্ৰী হ'ব লাগে তাতকৈ বেছি হ'লে বি পাব লাগিব স্মোক হাউচ অলপ চাইণ্টিফিক হ'লে ভাল চাইণ্টিফিক মানে কি হ'ল জাষ্ট এইটো মেইনটেইন কৰিব লাগে 40 to 60 ডিগ্ৰী মেইনটেইন কৰিলেহে ভাল কোৱালিটি বনিব আৰু জেনেৰেলি মানে কি হয় না মানুহ আমাৰ হায়াৰ পাৰিলে মানে যোনটো অলপ হাৰ্ড আছে না কিছুমান অলপ টেম্পাৰেচাৰ বেছি থাকে না এনেকুৱাই জ্বলাব থাকে তেতিয়া অলপ ভাল হয় পাতলাটো জ্বলি পটছে জ্বলি যায় বাঁহ নিচিনা হ'লে বেলেগ কথা এইটোতো ষ্ট্ৰেংথটো হয় মই কৈছো না ডাইজেশ্যনটো ভালকৈ নকৰিলে ভাল ষ্ট্ৰেংথ নাপায় ডাইজেশ্যনটো প্ৰপাৰ হ'ব লাগে আৰু উইক চিটটো কেতিয়া হ'ব উইক চিট ৰিজিড চিট এই যদি পাৰ্মিট মানে এইটো নকৰে উইক চিট মানে কি যোনটো পাতলা পটছে ছিগি যায় না এতিয়া আপুনি কি হ'ব এতিয়া যদি আপুনি ডেইলি বেছি হাৰ্ড হ'লে সেইটোতো ডাইৰেক্ট ৰিজেক্ট কৰে না তো তাৰ ইলাষ্টিক ৰাবাৰৰ মেইন কোৱালিটি হ'ল ইলাষ্টিচিটি দেট হেজ টু বি মেইনটেইন উইক হ'লে কি হ'ব টানিলে ছিগি যাব এতিয়া আপোনাৰ এইটো উইণ্টাৰ টাইমটো কি হ'ব ডিআৰচি কমি যাব বেছি ডিআৰচি কমি গ'লে চিটটো বনালে ফাটি যায় আপুনি নিজে এক্সপিৰিয়েঞ্চ কৰিব চাব এতিয়াতো সেইকাৰণে মই কৈ আছে যে এতিয়া এটলিষ্ট মিনিমাম 2 days ৰেষ্ট দিব এইটো কালাৰটো এনেইতো বেষ্ট কালাৰটো হনি কালাৰ হয় না এইটোতো ভাল কোৱালিটি হ'ল আমাৰ কি টাই কোম্পানীৰ কাৰণে তো হনি কালাৰ নহ'লে একো নাই কাৰণ তাৰ অলপ ব্লেক হ'লে একো নাই তাৰ মতে এনেও তাৰ অলপ এইটো হয় না এইটো গল্ডেন ইয়েলো এইটো 1x RSS 1x 1 2 এইবিলাক হ'লে লাগে যোনটো গল্ডেন কালাৰ হনি কালাৰ না এইবিলাকটো এইটোতে লাগে ইয়াত আমাৰ ইয়াত ইমান দৰকাৰ নাই আমি 1x 1 2 3 নবনালে একো নাই মিনিমাম RSS বনালে আমাৰ কাৰণে সাফিচিয়েণ্ট কাৰণ তাত কনজাম্পশ্যনটো চাব লাগিব কনজাম্পশ্যনটো কোনটো বেছি আছে আমি সেইটোতে আমি ফ'কাছ কৰিব লাগিব
এইবিলাকো যিটো ক্লিন বাবল সেইবিলাক যদি ইউটেন্সিলবিলাক চাফা নাথাকে এইটো আহি যায় আনলাছ মানে বেক্টেৰিয়া এটেক হয় না সেইকাৰণে ইউটেন্সিলবিলাকো চাফা ৰাখিব লাগে ষ্টিকিনেছ থাকে ষ্টিকিনেছটো হয় আপোনাৰ এচিডটো যদি ভালকে আপোনাৰ ৰুলিং অলপ ৰিন্সিং কৰিব লাগে অলপ পানী দিয়ে না ঘূৰাই কৰি কিনে দিব লাগে নহ'লে এচিডটো থাকি যায় তেতিয়া ষ্টিকিনেছ থাকিব সেইকাৰণে অভাৰ এচিড ইউজ কৰিব নালাগে আন্দাজটোৰ মূলটো ভালকে ড্ৰাই কৰিব লাগিব অক্সিডাইজ স্পট আৰু বেছি ধূপত ৰাখিলে অক্সিডাইজ হৈ যায় বেছি ধূপ সেইকাৰণে ৰাখিব নালাগে অক্সিজেন তাতে অক্সিজেন থাকে না এটমস্ফিয়াৰত সানলাইট পাই কিনে অক্সিডাইজ হৈ যায় সেইকাৰণে টানিলে ছিগি যাব সেইকাৰণে আমি বাৰে বাৰে কৈ থাকিলে বেছি ধূপত ৰাখিব নালাগে স্যার এক্সকিউজ মি তো রূপৰ লাগা শীটটো না শীটটো থিকনেছটো কিমান থিক বনাইলে ঠিক হ'ব সেইটো আপোনাৰ 3 mm হ'ব লাগে 3 mm টো আপুনি কেনেকৈ দেখিব 3 mm দেখিবলৈ প্ৰব্লেম আছে তো মই বাকি আমাৰ কেৰিয়াৰৰ দেখাই দিছে যোনটো গ্ৰুপ ৰুলাৰ আছে না ডিজাইন কৰা ৰুলাৰটো এইটো আপুনি একদম পুৰা লগাই দিব দুইটা টাচ কৰি দিব না গম পাইছে আৰু ইয়াতে ওপৰত এনেকৈ তাৰ মাথা থাকে না এনেকৈ দুটা এনেকৈ এনেকৈ কাটা কাটা থাকে তো খালি এক ঘাট খুলিবি নি পাৰ কৰি কিন্তু ঠিয়ে নহ'ব প্ৰেক্টিকেলি মই দেখাই দিলে দেখাই আপুনি বুজি পাব দুইটা এনেকৈ প্ৰথমে টাইট কৰি পুৰা লগাই দিব আৰু ওপৰৰ মাথাটো খালি এক ঘাট খুলিবি সেইফালে পাছ কৰিলে ঠিয়ে নহ'ব দেট ইজ এনাফ এটা চিট এভাৰেজ 500 ± 50 গ্ৰাম হ'ব লাগে সেইটোৱে হিচাপ আপুনি বেছি 800-900 গ্ৰামৰ চিট বনালেতো আপুনি ক'ত পাৰ হ'ব ৰুলাৰে ভাগি যাব সেইকাৰণে মই কৈ আছিলোঁ এইটো সদায় ভাল জোখত বনাব লাগিছে মানুহবিলাকে গ্ৰেডটো নেজানে না সেইকাৰণে বাছ 6টা গ্ৰেড আছে টোটেল 6টা গ্ৰেড আছে বাকীটো অফ গ্ৰেড এইটো 1X 1 2 3 4 5 এইকেইটাটো গ্ৰেড কয় আমাৰ মানুহটো গ্ৰেডটো নুবুজাৰ কাৰণেতো তাই নিজে বি এক্সপাৰ্ট হৈ আছে তো বাকী বি এইটো কৰি আছে চান্স লৈ আছে লট আৰু গ্ৰেডত নপৰিলেতো এইটো গুড লট হ'ব বায়ে বোলে জানে কি পাৰ্মিট কৰে কি এইটো অপগ্ৰেডতটো চব যাব এইবিলাক একো নাই ইয়াৰ দ্বাৰা চিট দি যাব এইটো অপেক ভালকে শুকালে এনেকৈ মোটা ইয়াতে এনেকৈ বেছি ওলায় চিট মোটা নুশুকায় না এইটোতো অপেক চিট এইটোতো কোনো গ্ৰেডত নাযায় উইক চিট বি গ্ৰেডত নাযায় যোনটো ছিগি যায় না ৰিজিড চিট এইবিলাকতো গ্ৰেডত নাযায় তাৰপৰা হিটেড যদি চাপোজ এনেকৈ বাবুল চাই যায় এইটো হয় সেইটো গ্ৰেডত নাযাব অভাৰ হিট হৈ যায় না এইটো অভাৰ হিট হৈ যায় বাৰ্ণ হৈছে না কিছুমান চিট এনেকৈ বেছি হিট পায় কোনোবাই বেছি ফায়াৰ ঢালি কিনে 80 ডিগ্ৰী 90 ডিগ্ৰী হৈ কৰিলেতো এইটো বেয়া হৈ সেইকাৰণে এইবিলাক চব মেইনটেইন কৰিব লাগে ইয়াৰ দ্বাৰা চিটটো নাযাব না RSSটো নহয় ইনসাফিচিয়েণ্ট ড্ৰাইভিং এইটো বগা হৈ আছে না এইবিলাক ৱেইটটো নাযায় ফ্ৰটি মানে যোনটো ফ্ৰেম ওপৰত ফ্ৰেম থাকি যায় না বেছি থাকিলে সেইটো বি ভাল এনে আজি ভালকৈ থাকিলেতো প্ৰব্লেম নাই ফ্ৰটটো ৰিমুভ নকৰিলে বি হৈছে এইবিলাক ৰাস্তাত ট্ৰেন কৰাৰ কাৰণে চেণ্ট পাৰ্টিকল আহি গৈছে এইটো বি গ্ৰেডত নাযায় না চেণ্ট আহি যায় ব্ৰকেন এইবিলাক চেণ্ট পাৰ্টিকল আহি গৈছে এইবিলাকতো সেইকাৰণে মাটিত ৰাখিবই নালাগে ভালকৈ চাফা ৰাখিব এইবিলাক না কিছুমান ৰুলাৰ ডিফেক্টৰ কাৰণে হ'ব পাৰে এবচেঞ্চ অফ চিভিং প্ৰি কোৱাগুলেশ্যন কিছুমান আধাটো যদি চিভিং নকৰে না ৰাস্তাত আহোঁতে গোটা হৈ আহে না চিভ নকৰিলে সেইটো গুচি যাব সেইটো সেই বস্তুটো কেতিয়াও নুশুকায় মানে ফেট চেপ্টাৰ থাকি যাব সেইকাৰণে সেইটো ছেপাৰেট কৰিব লাগে লাগিলে স্ক্ৰেপত যাব একো প্ৰব্লেম নাই আঠাটো কালেকশ্যন কৰি আনোতে কিছুমান ৰাস্তাতে অলপ কোৱাগুলেট হৈ যায় না সেইটো প্ৰি কোৱাগুলেট কৰে সেইটো বস্তু চিভ চাকনি কৰি কিনে ছেপাৰেট কৰিব লাগে
নহ'লে এইটো এনেকুৱা হ'ব এইবিলাক এনেকৈ থাকিলে না কিন্তু আৰু একটা কথা সাপোজ এনেকৈ বৰ্ডাৰ আছে থাকি গৈছে বগা বগা না এইটো আপুনি কাটি মেলি আপডেট কৰিব পাৰে সিটটো বাকি পোর্শন পুরা ঠিক আছে সাপোজ বর্ডার অলপ হোয়াইট হয়ে আছে শুকান হয় না এটা আপনি কেসি দি কিনে কাটি দিলে এটা পড়ে যাবে হোয়াইট আদা ফরেন পার্টিকেল যদি না থাকে আর ফরেন পার্টিকেল থাকলে বি এটা কাটি কিনে উলিয়াই দিলে এটা বি পড়ে যাবে ওই কারণে কই থাকে যে তো ফরেন মেটার্স তো এটা পারমিশন নহয় এইবিলাক এনেকে আছে না ডিস্টার্স হয় কি কারণে ব্যবহার কি হলে এইটো কিছুমান তো ফাইবৰটো অলপ ফাৰ্মিং হৈ যায় একিনেছ মানে আধা হয় না এইটো হাই টেম্পারেচাৰ বা এসিড থাকিলে এনেকুৱা হ'ব এক্সেস অফ সোডিয়াম যদি আমাৰটো ইউজ নকৰে সোডিয়াম বাইসালফেটটো কিছুমানে এইটো কৰে ইউজ কৰে ভাল কোৱালিটি হ'ব মানে রিপার মার্ক 2 তো আরএসএস 4 5 রিপার মার্ক মানে পাইছে না যোনটো লাঠি আপুনি এনেকে লাঠি ৰাখে না লাঠিটো ভালকে মানে আমি একবাৰ চেঞ্জ কৰিব উল্টা কৰিব লাগে কিছুমান উল্টা নকৰে উল্টা নকৰে ওপৰত এটা কালা দাগ আহি যায় না এই রিপার মার্ক এটো 4 5 পরে প্ৰবলেম নাই এটো রিপার মার্ক এটা হ'ল ডিসকালারেশন হৈ যায় এইবিলাক তো মানে ভাঙা সাঙ্গা যেতে গেলে তো লাস্ট এগুলা भी प्रॉब्लम আছে লাস্ট তো এটা ভাঙা সাই যায় ভালকে দোকান না এটা বস্তু ভালকে আমরা দেখাও মানে বাবুলস বিলাক আহিলে তো আর ওভার স্ট্রোক সিস্টেম তো প্রবলেম হবে ওভার স্ট্রোক তো মানে কিন্তু কালা কালা হয়ে যাব আর বেশি কালা হয়ে যাব বাবুলস আহি যাব ফাঙ্গেল গ্রোথ হলে তুমি বেশি ফাঙ্গেল গ্রোথ হলে আরএসএস 4 নাই সাফা করে গেলে ভালো করে ডাইরেক্ট ফাঙ্গাস भी থাকে ওয়েট ফাঙ্গাস भी থাকে ডাইরেক্ট ফাঙ্গাস হলে তুমি একটু ব্রাশ মাইলে বেশি যাবে না সেলকো আটা করে ব্রাশ মাইলে সাফা করে তো নহলে টিএনপি সলিউশন দিবি অলপ মাইলে বি হয়ে যায় টিএনপি মিন্স প্যারা নাইট্রোফিনল যে ফাঙ্গিসাইড এটো বি অলপ পানি পুরি নিয়ে ব্রাশ দিয়ে সাফা করে অলপ ভৰাই দিলে সেল কৰিব টাইমত তো অলপ মে মানে অলপ ভাল কৰিব ডাইৰেক্ট ফাঙ্গাসটো বলা নাই কিন্তু ওয়েট ফাঙ্গাসটো অলপ এটো ভাল নহয় এটো মানে এনেকে লাগি যায় না ও বান্দুল কৰি দিলে ভালকে নুগালে বান্দুল বনাই দিলে এটো প্ৰবলেম হ'ব সেইকাৰণে পটক বেচা আগে মানে যেতিয়া আপুনি সেল কৰিব তেতিয়াহে আপুনি বান্দুল বনাব বেলিং কৰে না বিফোর এটো আগতে প্ৰডাকশন কৰাৰ যদি কৰি দিয়ে তোমাৰ এটো হিউমিড ক্লাইমেটৰ কাৰণে এটো প্ৰবলেম হয় না আচ্ছা না পুরা মশা লয় না বলবো না এখানে বেল টু বনালে ওয়েট ফাঙ্গাস হয় নেবা হয় এটা ওয়েট ফাঙ্গাস ডাই ফাঙ্গাস তো ওয়েট ফাঙ্গাস হবে এটা টক্সিন এটা হয়তো অপগ্রেড সিস্টেম এটা কালা আছে না तो कमी नहीं ये एक सब ऑपरेट चीज़ है ऑपरेट चीज़ ये तो मैंने किसान सीटों किन्हें किबा किबी पड़ी जाए ना कुछ किन्हें पड़ी जाए तो काटी की नहीं सफा कर दे तो ये सब ब्रीडिंग के रूप इतना उनका नामों जिला सपोज यहाँ पर कलेक्ट करो कोई भी तो नामों फेडरल हेंडरशिप আছে তাই কোম্পানি তাই এনে গ্রেডিং টেবুলত আপস সেইটো কৰে সৰ্টিং কৰে কিবা পয়েন্ট পাৰ্টিকেল থাকিলে সেইটো কাটি কিনে লাগিব আৰু কাটা থাকিলে সেইটো কাটিব কিন্তু গ্রেডিং টেবুলত লগত লাইট নিজৰ এনে লাইট থাকিব ওপৰত গ্লাছ থাকিব চেক কৰিব তাৰ পিছতে বান্ধি দিব সেইটোৱে তাই কোম্পানি যাব আৰু কাও ভেন্ডৰ দিলে তাৰে এটা থাকিব পলিথিন এটা মানে তাতে সব ভেন্ডৰটো তাৰ সব কাৰ হয় কোন কোম্পানি হয় কাৰ হয় কোন ট্ৰেডাৰ হয় সব লিখা থাকে কিবা এইটো হলে ডাইৰেক্ট তাক আইডেন্টিফাই কৰিব
যদি কেয়াৰলেছ হয় তো দিগদাৰ আছে কেতিয়াবা কেঁচিবি গুচি যায় এটা কেঁচি যদি পাইছে বান্দৰত গুচি গ'লে তাৰ মানে মেচিন পুৰা নষ্ট হৈ যাব কৰোৰ টকাৰ মেচিন আছে সেইকাৰণে একদম বিৰাট ষ্টিক আছে এক্সৰে কৰিলে কেতিয়াবা সৰু বস্তু ওলাই যায় না এনেকুৱাকৈ হয় কেঁচি দি চেদা হ'লে বি একো চিন্তা কৰিব লাগে মানুহবিলাক ভাবে যে কাটি দিলে অলপ দেখিবলৈ বেয়া হ'ব সেইটো একো প্ৰব্লেম নাই কিন্তু ফয়েল পাৰ্টিকল ঠিক হৈ যায় ইউ কেন আপগ্ৰেড ইট বিফৰ চেলিং একো প্ৰব্লেম নাই কিন্তু ইয়াত বেলেগ একো নাই চব চাফা আছে কাটি পেলাব নালাগে একো বস্তু পেলানি নাযায় না যোনটো কাটিব চাইড কোনোবা চাপোজ হোৱাইট চাইডত হোৱাইট পেজ আছে কাটিব কেঁচি কাটি দিব একো চিন্তা কৰিব নালাগে সেইটো স্ক্ৰেপত যাব স্ক্ৰেপত যাব এইটো পেলাব নালাগে দাম কম হ'ব গ্ৰেডিংটো জেনেৰেলিটো আমাৰ ভিজুৱেলি গ্ৰেডিং কৰে চাই পিনি কৰে আৰু কাটি চাব কিবা চাব এনেকৈ চাই পিনি ইয়াত কোনো একো নাই মেচিন কিন্তু সেইকাৰণে কৈছে এটা গ্ৰীণ বুক বুলি আছে গ্ৰীণ বুকৰ ওপৰত এইটো কৰি দিয়ে কৰে গ্ৰীণ বুক আছে না এইটো মানে বহুত আগতে বনাইছে এইটো যিবিলাক মেনুফেকচাৰ আছে তাতে গ্ৰীণ বুক এটা বনাই বুলি কিছুমান তাতে কণ্ডিশ্যন ৰাখিছে সেইটো মতে আমি গ্ৰেডিং কৰে এইটো ভিজুৱেলি গ্ৰেডিং কিন্তু আইএছএনআৰ এইটো পুৰা লেবৰেটৰী টেষ্ট হ'ব তাৰ ওপৰতে কৰিব আমাৰতো এইটো যোনটো আগতে পাব্লিছ কৰিলে আমাৰ মেনুফেকচাৰ তাই পাব্লিছ কৰিছে গ্ৰীণ বুকটো বহুত আগতে এতিয়া দিনৰ নহয় বহুত পুৰণা 1968তে পাব্লিছ কৰা এতিয়া আমি এইটো চলি আছে এইটো 1x12 এইটো হাই কোৱালিটি হয় আৰু এইটো হ'ল RSS3 টো মিডিয়াম কোৱালিটি আৰু RSS452 টো লোৱাৰ কোৱালিটি এতিয়া টায়াৰ কোম্পানীটো RSS3M4 এ কনজিউম কৰে সেইটোতো নহ'লে 4 হ'লে এইটো কৰিব এইটো আছে কি ইউজ আছে না 1x1 superior quality product like European tire এইটো 1x লাগিব 1x1 এনেকুৱা মেডিকেল প্ৰডাক্টছ যিবিলাক বনাই না সাৰ্জিকেল এইবিলাক বনাই আৰু 1x আৰু এইটো ইঞ্জিনিয়াৰিং এপ্লায়েন্সেছ লাইক বিটছ বিয়াৰিং ৰেল পেড এইবিলাক বনাটো RSS2 লাগে এইটোতো RSS3M4 টায়াৰ কম্পেয়াৰ ইউজ কৰে না বাকী এইবোৰ গভৰ্ণমেণ্ট মাৰ্ক ফ্লেপ এইবিলাক কাৰণে RSS5 টায়াৰ কোম্পানী নাযায় না কিমান বনাব মাৰ্ক ফ্লেপ এইটোতো বেছি নাথাকে না আচ্ছা স্যার তো লেটেক্স দাদা কিমান একটা শীত পরে কিমান লেটার বনায় ভালো হবে কিমান লেটার বড় বনালে কিতাব ভালো হবে এইটো মই আপোনাক DRC যেতিয়া বেছি থাকিব তেতিয়াতো অলপ কম লাগে লেটেক্স আৰু DRC যেতিয়া বেছি থাকিব তেতিয়া তো সৰি জুলাই আগষ্ট না কাদিলো কিমান লিটাৰ বড় বনাইলে শীতটো আধা কেজি শীতটো আধা কেজি হ'ব কাৰণে জুন জুলাই টাইমতে আপুনি 1 লিটাৰ লেটেক্স লৈ আহিব 1 লিটাৰ আৰু সৰি জুন জুলাইতো আপোনাৰ 1.5 লিটাৰ মান লাগিব এতিয়াতো 1 লিটাৰ 2 লিটাৰ লাগিব এপ্ৰিল মে যেতিয়া পইলা হ'ব তেতিয়াতো 1 লিটাৰ অলপ হ'লে অলপ বেছি হ'লে এটা চিট হৈ যাব তাৰমানে আধা কেজি হ'ব লাগে এইটোৱে কথা আপ ডাউন হ'লে একো নাই আধা কেজি প্লাছ মাইনাছ 50 গ্ৰাম 100 একো ইমান প্ৰব্লেম ইমান 100 প্লাছ হ'ল নাই কিন্তু তেতিয়া ভাল মানে ইউনিফৰ্ম চাইজ হ'ব লাগে মই কাৰণে মিক্সিংটো পানী ৱাটাৰ মিক্সিংটো মেইন তাৰ লেটেক্সটো যদি 30% বা 40% 35% থাকে না আৰু DRCটো ডাউন কৰিব লাগিব মিনিমাম 15 to 12.5% আমি ডাউন কৰিব লাগিব DRC কমাই কিনেহে চিটটো বনাব লাগিব তেতিয়াহে চিটটো ইউনিফৰ্ম কোৱালিটি হ'ব সেইটো মই ভালকৈ কৈ দিব DRC means to compare itu na DRC itu ikutin na amalan 1 liter para bonai saya kakek tu lebih itu pura kakek tu itu
sugar, বেছি থাকেতো সেইটো কাৰণে আমাৰ কাৰণ 1 লিটাৰ পৰা বনাই লিবি ৰাবাৰটো 30 to 40% ওলাই ৰাবাৰ লগত আপোনাৰ প্ৰটিন থাকে, ৰেজিন থাকে, এছ থাকে, কিমান কি থাকে। তো সেইটো যেতিয়া এচিড আমি যেতিয়া ইউজ কৰে না, ফৰ্মিক এচিড, উইক এচিড, কিন্তু সালফিক এচিডটো আমি ইউজ কৰিব নোৱাৰে না, তো উইক এচিডটো সেইকাৰণে ইউজ কৰে, ফৰ্মিক এচিড হয়। ফৰ্মিক এচিডটো দিলে বাকীটো চব ছেপাৰেট হৈ যাব আৰু ৰাবাৰটো কোৱাগুলেট হৈ যাব। তো সেইটো জেনেৰেলি ফৰ্মিক এচিড এণ্ড এচিটিক এচিড দুটা ইউজ কৰিব না। এইটো কৰিলে ৰাবাৰটো কোৱাগুলেট হ'লে সেইটোকে আমি চেপি কিনি পানীটো উলিয়াই দিওঁ আৰু ৰাবাৰটো। তো আপোনাক মই এইটোৱে কৈছে বাৰ না, প্ৰথম আপোনাক কৈছে যে এপ্ৰিল মে'ত আপুনি যদি 1:2 1 লিটাৰ আধা পালে 2 লিটাৰ পানী আনিব। তাৰপিছত আপুনি জুন জুলাইতে 1 লিটাৰ হ'লে 1.5 লিটাৰ না। তাৰপিছত আপুনি এতিয়া 1:1। তো চাপ'জ এতিয়া আপুনি এতিয়া টেপিং কৰি আছে না, আপুনি কিমান পাইছে আজি? চাপ'জ আজি বা কালি আপুনি কিমান পাইছে লিটাৰ? আপুনি কিমান লিটাৰ পাইছে? 30 লিটাৰ। 30 লিটাৰ পালে আপুনি কি ক'ব এতিয়া? 30 লিটাৰ পানী মিক্স কৰিব, ঠিক আছে? কিমান হ'ল? 60 হৈ গ'ল না। একটা টেপ আপুনি 4 লিটাৰ আনিব। যদি আপুনি ডেইলি টেপিং কৰিলে কিন্তু সেইটো নহ'ব, ডিআৰচি ডেইলি টেপিংহে কমি যায় না। সেইকাৰণে ডিআৰচিটো মেইনটেইন কৰিব লাগে। আৰু এতিয়া ঠাণ্ডা দিনতো 2 দিন ৰেষ্ট দিব, নৱেম্বৰ মহিনা আমাৰ না, 2 দিন ৰেষ্ট দিব, তেতিয়া আপুনি ডিআৰচি ভাল থাকিব। তেতিয়া আপুনি এটা 4 লিটাৰ দিব। ইয়াৰ পিছত এচিডটো ডাইলেশ্যন কৰিব লাগে, মই কৈছোঁ যে ডাইলেট কৰিব লাগে কেনেকৈ 10 ml এচিড, তো 1 লিটাৰ পানীতে ঢালিব লাগে। 10 ml 1 লিটাৰ ঢালি কিনি তাৰপিছত যোনটো ডাইলেট হ'ব সেইটো আপুনি এটা চিটত চেম ডে কৰিলে অলপ বেছি দিব লাগে, নেক্সট ডে কৰিলে অলপ কম দিব লাগে। চেম ডে কৰিলে আপুনি 250 ml নিচিনা ঢালিব লাগে, নেক্সট ডে কৰিলে 175 নিচিনা ঢালি দিব। আৰু এতিয়া এটা প্ৰব্লেম আছে কি, উইণ্টাৰতে অলপ এচিড ডাবল ঢালিব লাগে এচিডটো, কাৰণ এতিয়া ঠাণ্ডা হৈ যায় না। এই প্ৰব্লেমটো মোৰ কেৰেলাত নাই, ইয়াতে উইণ্টাৰ ঠাণ্ডা নোহোৱাৰ কাৰণে মানে তাক কোৱাবলৈ অলপ টাইম লাগে না, সেইকাৰণে আপোনাৰ এচিডটো অলপ বেছি দিব লাগে। আৰু এটা কথা কি, এতিয়া মই যে বাৰ কৈ আছো যে ৰেষ্ট 2 দিন দিব লাগে, লেট ড্ৰিপিং হৈ থাকে। লেট ড্ৰিপিং মানে গম পাইছে, আধাটো কাটিলে বেছি টাইম ঘি থাকিব, বুজিলে নাই? বেছি ঘি থাকে, এইটো লেট ড্ৰিপিংটো এইটো এটা টিপিডি এটা চিমটম হয়। বেছি দেৰিলৈকে ঘূৰি থাকিলে তাক বেছি ৰেষ্ট দিব লাগে। এইটোৱে আমাৰ লজিকটো কৈ আছে। এতিয়া পানীটো বেছি দিলে প্ৰগতিৰ ওপৰতো নহব, তো এইটো কাৰণে most of papers পানী দি কিনে বনাই আছে ন পানী। মই এইটোৱে কৈ আছো, ডিআৰচিটো নহ'লে লাভ নাই না, পানীটো অলৰেডি আপোনাৰ ৰাবাৰ থাকি গৈছে পানী। সেইকাৰণে মই ডেইলি টেপিং নকৰিবই, দুদিন ৰেষ্ট দিব, আপুনি ধুনীয়াকৈ মিলি যায়। আমি বিল এক্সপিৰিয়েঞ্চ অলপ হৈ আছে তো, এতিয়া ডাইৰেক্ট এচিড ডিআৰচিয়ে নাই, পানী আহি আছে, তেতিয়া তাৰমানে 4 লিটাৰ হালিলে আধা কেজি লয়। এইটো ডেইলি টেপিং কৰি আছে, 2 লিটাৰ হালিলেতো এটা উইক চিক হৈ যাব। পানীও হ'ব এতিয়া মাজতে অল্টাৰনেটিভ টেপিং এতিয়া চাবি পানীটো এতিয়া স্কাৰচিটি আহিলে, এতিয়াতো মানুহ খাবলৈকে পানী নাই। গাছটো বা জবৰদস্তি উলিয়াই থাকিলে কি হ'ব? এতিয়া ডিহাইড্ৰেশ্যন হ'ব না। মানুহ পায়খানা ডায়েৰিয়া হ'লে কি হয়? ডিহাইড্ৰেশ্যন। গাছটো ডিহাইড্ৰেশ্যন হৈ কিনে টিপিডি হৈছে। টিপিডি মিনছ টেপিং পেলুৰ ড্ৰাইনেছ না। তো এইটো সেইকাৰণে আপুনি অলপ ৰেষ্ট দিব লাগে। আৰু আপুনি চবেই জানে যে ইভেন এইটোতো তাৰ ব্লাড নিচিনা আছে, আমি খালি অলপ মৰম কৰি অলপ কৰি আছে, তো তাকো অলপ গাখীৰ দিব লাগে। গাখীৰ এতিয়া চাওক, আপোনাৰ মানুহে ব্লাড দিলে কিমান 3 মহিনা ৰ'ব লাগে, তাকতো কমকৈ 24 hours 48 hours ৰেষ্ট দিব লাগে, এতিয়া তাই প্ৰডাকশ্যন কৰিব পাৰিব। কিন্তু প্ৰডিউচ হ'ব লাগিব, এইটো ডাইৰেক্ট মুখাই নাথাকে। গৰুৰ নিচিনা আছে, গৰু গাখীৰ মইতো কৈ আছে না, প্ৰথম যেতিয়া বাচ্চা দিয়ে গৰু, তেতিয়াতো গাখীৰ ডাঠ থাকে, মোটা থাকে,
তো ফাৰ্ষ্ট যেতিয়া টেপিং কৰিব এপ্ৰিল মে এতিয়া টেপিং মোটা থাকে লাহে পাতলা ছেম আছে চব নেচাৰটো আমাক লেচন দি আছে না আপুনি চব নিজে পাই দিয়ে বেলেগ ইয়াত সেইটো কৰিবলৈ নাই নেচাৰৰ পৰা আপুনি শিকি থাকিব তো এইবিলাক কোৱালিটি মেইনটেইন কৰিলেতো আমি আৰএছএছ আৰাম পৰা বনাব পাৰে না আমি kan itu kalau experience lo bayar saya itu rapor kali mesti beli kan tu kami kan dia rapor mesti beli sih tu kami kan dia experience baru itu kami kan itu rate tu kami nak ekspor orang ki aeroplane langkah tayar mana boleh itu ki boleh sih itu tu kami kan jangan ada tu kan instruction tu di itu itu kamu boleh tu macam itu kami kan itu lagi Oleh itu kami kan itu red pad oleh itu kami kan kiman bhal pernah lagi kami kan itu kudu laga lagi pakai itu berapa? Oleh itu red itu apa jadi itu ada sekolah laga itu eman enak itu kan? Itu kan sok dia sampai ke sini boleh itu tu olah. Kami kan biasa itu oleh itu olah. Oleh itu kiman bhal pernah lagi kami kan red itu kayak pakai. Nanti berapa? Kami kan laga kalau discourage. Number 1 point. Number 2. Apa yang itu suppose kami laga semua capacity kami bona itu 1,700 laga capacity. Tu apa yang dia buka boleh tu 1K or 2K ini paling suka boleh di bolta boleh di semua cost hari. Tu suppose kami laga tadi kami dia bola kita tu perte ini mana deh 500-600 seat. Olah. Tu एक दिन ओला बरा स्मोक तो कोई कोना मारे. itu hukai na semua kos jangan lagi bu. Tidak itu next day itu kan rugi na sok dari cuma kuri na kota bawa bisnis semua itu kuri. Tu itu tanda fokus tu kuri. Tu apa yang kuasa ini apa? Anda ini berapa? 3 दिन 4 दिन hukai. Bolta kopi, kuri, harus sampai stone ada cuma kuri bu. Dar bisnis olah bu, suka bu. Dar bisnis hukai sebulan harus semua kos deh. Berhenti dulu. Dia semua kostu pertama bisnis semua dia. Tuh kata ini ektin orang pun semua berikut. Ektin orang yang nggak tahu kenapa dia berikut. Nah, itu. Boleh itu rata yang dia semua fungus tu kerja. Kuribi bisi ya. Itu nah. Karena waktu tu, pula orang apne grading tu mual deh boleh sana. Grading tu tani boleh. Grading tu tani le apne bargaining tu boleh. Nah. Itu apne jalan yang kan apne bargaining kau pun. Mu, hamba kalau tu hamba educate kau lah. Apne aja IRS sport pun tu apne neta ni. Apna mix kau ini le jauh, tapi kau sorting kau, segregate kau, kau ini tapi bisa. Hei chance tu apne ini itu ya kau. एक नंबर ना एकाना मोबाइल गेटिंग तो हमें हिकाय और যেতিয়া আপনার সাপোজ ইয়াত বাকি এরিয়া যদি কোয়ালিটি হয় আপনার কম্পিটিশন লাগবে কিনিব কাৰণে মানে কথা মই এটা এক্সাম্পল দি আছে নট সামৰা বুলি এটা আরপিএস আছে না তো মানে ময়না ডিস্ট্রিক্ট তাৰ যেতিয়া অপশন কৰে পুৰা নিজে সেগ্রিগেট কৰিব কৰি কিনে এনে অপশন কৰিব কম্পিটিশন লাগি যায় কিনিব মানে আচ্ছা what is the smoke house no মানে দুসরা টেকনোলজি কি আছে নাই এতিয়া তো স্মোক হাউসে আছে তো স্মোক হাউসত তো কৰি নকৰিলে তো উপায় নাই না ড্ৰাই এটা হৈছে স্মোক হাউস যে ড্ৰায়াৰ আছে না তো ড্ৰায়াৰ কৰিব লাগে তো আপুনি তো যোনটো কৈ আছে প্ৰবলেম না আপুনি গোটেই আপুনি পুৰা ভৰ্তি এটা বেচ কমপ্লিট কৰি পিনে স্মোক হাউস হ'লে সেইটো আচলতে নিয়ম নহয় আপোনাৰ স্মোক হাউসত আপুনি তো ফায়াৰিং কৰি দিব তো আপুনি ডেইলি প্ৰথমতে নিশ্চয় ৰাখিব লাগে ফাৰ্ষ্ট ডে তাৰপিছত নেক্সট 3 সাইডৰ ৰেক থাকে না আপুনি এটা পয়লা নিশ্চয় ৰাখিলে তাৰপৰ দিলে চাৰিটা আপুনি ৰেক বনাবি ফোর্থ ডে আপুনি এটা আউট কৰি দিব প্ৰসেস well it is a rotation তো আপুনি যদি ৰখি থাকিলে নহব একদিন ম্যাক্সিমাম আপুনি ৰাখিব পাৰে আপুনি চাব আপোনাৰ 100% কোৱালিটি হ'ব মই একদম লিখি দিম ফাৰ্ষ্ট ডে আপুনি নিশ্চয় ৰাখিব আপনি এবাৰ দিনত আৰু স্মোক হাউসটো অলপ সাইন্টিফিক কৰিব লাগে জুইটো কন্টিনিউ থাকিব না জুইটো কন্টিনিউ দিব লাগে তো ভাল পৰা আপুনি অলপ যদি ৰিসোর্স ষ্টেজ না আপুনি যদি ফাইনেন্স আছে না ফাইনেন্সতে অলপ
बोला सोला हाले दी तो बोला सोला हाले की वो जो फायर हो ना One question though, smoke house, so that is one. Yes. What is the alternate way of drying the rubber? Is there a technology? So far no other than smoke house no technology is available. So that is I'm telling. So after itu what है जब हमने बोला सोला रखे ना heat अलग टाइम लगे तो गरम होने से कम से कम 2-3 घंटा heat हो जाएगा अब 40 डिग्री to 60 डिग्री लगे बेसी तो heat नहीं लगे तो और हल्के जलाएंगे नहीं एक बार जला दिले फायर कर दिले होल डे हाली ठीक होने लगे ना एक बार जला दिले दिन तो बहुत खिले होते अब नेक्स्ट बोरा है क्या अरे खाली फार्नेस तो भालो बोले फार्नेस तो भाल के ना बना तो अपने हीट टू लॉस हो जाओ हीट लॉस होले RSS 4-5 निमित्त चले भी चिल लगा तो रोड को बोले बोला गया पटवा को बोला है ना क्या itu lama stage apa DMM बोले तो ये हो गया transparency. ट्रांसफर है तो DMM Kalau bisa patah lebih sini deh. हां वैसे पतला ना हो वीक हो itu को ना वीक सी itu चिल लगा तो itu ना itu वीक सी हीट सी को ऐसा ना એટલે अपने जो पतला DSC कम আছে না এখানে বেশি পানি এতিয়া আপনি যদি পানি বেশি হলে এটা वीक सी হবে पतला अगर ये पानी बेশি DSC নাই এখানে আপনি 2 দিন রেসিপি তো হলো DSC হবে itu tuh latex tuh ne cup product out of 110 10% deh itu tuh 20% isna है latex tuh दो थे बोले क्या এতিয়া তো এটা 20% মানে নিচে থাকে আর নিচে থাকে जून जुलाई से अप्रैल এপ্রিল এটা মোটা মোটা है কাপড় পুরো মোটা মোটা है सीजन देले तो 40% থাকে আছে কই না না 30% থাকে 35 30 So itu quality to bias kan pra bias system bias kan choose করে দাও দিয়ে দাও আপনি kan নাই এটো বলছো আপনি এতিয়া আমি তো এখানে আরপিএস বনাই না রাবার প্রডিউসার সোসাইটি রাবার প্রডিউসার সোসাইটি কাম তো হচ্ছে গ্রস এলিমেন্ট কৰিব লাগে তো আৰু তাইকে অলপ সাপোর্ট দিব লাগে না সাপোজ এটা গ্রুপ মার্কেটিং কৰিব পাৰে আরপিএস একটা সাপোজ এইজনে কাম মানুহ তাইতো খুব বেশি এক টন বনাব কোনোবাই 500 কেজি বনাব কোনোবাই 200 কেজি বনাব না এতিয়া গ্ৰুপ মাৰ্কেটিং হ'ব গ্ৰুপ মাৰ্কেটিং হ'লে তো বাৰ্গেনিং কৰিব পাৱাৰটো বাঢ়ি যায় তখন 10 টন আছে যেটা মই বেলেগ বায়াৰৰ লগত বাৰ্গেনিং কৰিব পাৰে আপুনি কিমান দিবি আপুনি কিমান দিবি না এনেকৈ আমি বাৰ্গেনিং কৰিব পাৰে এতিয়া যোনে ভাল ৰেট দিব তাৰ দিব তো আৰপিএছ মেম্বাৰটো বেনিফিটেড হ'ব তো আৰপিএছ বি অলপ গ্ৰুপ মাৰ্কেটিংটো মেইন আৰু আনাদাৰ এইটো মানে আজিকালি আপোনাৰ এইটো আছে এতিয়া তো আৰপিএছ একচুৱেলি চেৰিটেবল যেটো সোসাইটি এক্টত দেয় না শপিং মল আছে তো আমি এফপিও আহি আছে না এটা যদি এইবিলাক এফপিও বি বনাব পাৰে নাবাৰ এফপিও বা যদি সেইটো হয় আপোনাৰ নাবাৰে লোন দিয়ে ভাল এমাউণ্ট so not only for this thing agriculture or handicraft kiba kibi bi mati etu bole na to eta FPO bi kom koribo pare ta bailo sale kiba ase moi exactly jana na ami nabadal olop consult kori ni eta FPO kom korile ami loan bi pabo বেশি পয়সা পায় আজিকালি গভর্নমেন্ট এটো বনাই আছে এটো কোম্পানি একটা যাব how much bank loan भी দিব এটো भी দিব প্লাস মানে নাবাদ দিব তো আৰু এটো কোম্পানি একটা রেজিস্টার আর ফার্মার তো अराउंड 2000 rupees ইনকাম দিয়ে up to 1.5 lakh 15 lakh rupees অলরেডি বেশি মেম্বার হলে তার উপর ডিপেন্ড করে আর এটা রাবার বলি নয় রাবারও একটা কোম্পানি হতে পারে তো সাপোজ এগ্রিকালচার প্রোডাক্ট কিবা কি আপনি যে বিজনেস টাইপত যায় না কোম্পানিজ মার্কেটিং কৰিব পাৰে আৰু কিবা হ্যান্ডিক্যাপ কিবা বস্তু যদি কোনো ওমেন সেলফ হেল্প গ্ৰুপ আছে তাই চাহ বনাব কিবা কৰিব হ্যান্ডিক্যাপ বনাব এবি আপুনি সেল কৰিব এইটো মানে ভাল গভৰ্নমেণ্টে এটা স্কিম লৈ আছে না এফপিও ফৰ্মেশন এইটো বি পাৰিলে কৰিব পাৰিলে ভাল
আমাৰ আৱাৰটো চেৰিয়েবল ৰেটটো একো কৰিব নোৱাৰে উপায় নাই আৰ্টিষ্টটো আপোনাৰ মানে প্ৰব্লেম পাই থাকে সেইকাৰণে আজিকালি এইটো মানে চাকৰি হ'লে ডাইভাৰ্ট কৰিবৰ কাৰণে ট্ৰাই কৰি আছে তো ডাইৰেক্টটো কৰিব নোৱাৰে না আপোনালোকে ছ'চাইটিয়ে কৰিব লাগিব আৰু এটা ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব মানে এনেকৈ চাকৰিৰ থ্ৰুৱেদি আপোনালোকে এইটো কৰিব পাৰে আৰু এতিয়া চবতকৈ ভাল কথা এই তাৰ কোম্পানীটো এবাৰ ইনৰোড প্ৰগ্ৰেমটো ডিমাপুৰতে এক্টিভিটি কৰিছিলোঁ আমাৰতো আমি তাই কোম্পানী সদায় নাগালেণ্ডত ভয় খাই থাকে আহিবলৈ না তো এবাৰতো তাই কৈছে যে ইয়াতে আমি ইয়াতে নৰ্থ ইষ্টত ঘূৰি আছোঁ সদায় গুৱাহাটী আহে তো আমি দুই চাৰিজন তাই কোম্পানী মানুহৰ লগত অলপ ৰিলেশ্যন আছে তাই কৈছে আমি আহিবি ৱেলকাম কৰিছে আমি তো ইয়াতে অৰ্গেনাইজ কৰিছে এটলিষ্ট তাই দেখিছে যে এটা ৰাবাৰটো হৈ আছে ফিল্ড ভিজিটত যাইছে তো সেইকাৰণে কৈছে তাই কনভিন্স হ'লে তাই আৰু আমি যদি এটা ব্ৰেণ্ড বনাব পাৰে না যে ইয়াতে এটা ভাল প্ৰভাৱ পৰিছে সেইটো অট'মেটিক হৈ যাব মাৰ্কেটটো একো চিন্তাই নাই খালি কোৱালিটিটো মেইনটেইন কৰিব লাগিব আৰু কোৱান্টিটি তো তাইতো 10 কেজি 1 কেজি বিক্ৰী দিব তাই একটা মিনিমাম 25 টন 30 টন তাত যাব লাগিব সেইটো বি কৰিব পাৰে একো প্ৰব্লেম নাই ভেণ্ডৰশ্বিপ বি পাই যাব সেইটো কাৰণে জাষ্ট আমি চবেই যদি বনাই না কোৱালিটি এদিন নাপাব আপুনি দুদিন নাপাব ভাল কোৱালিটি দাম না এদিনটো পাবই মই একদম বেয়া দি দিব quality quantity is important quantity at the end of the day market is also market I don't know what quality to provide no I don't need it all this what introduce কৰি দিছে আৰু when over to bar একবার দিতে কনফিডেন্স তো মানে sorry for the interruption, but I would like to go back to the point where one of our producer has just mentioned regarding the identification of the RSS category rubber sheets. That is most important because all the farmers here just inquire about the price of the rubber per kg, say 200 rupees, say 150, 160. So we don't have any knowledge, proper knowledge about the grading of the rubber. It may be RSS 1, 2, 3, 4, 5. We don't know. So all, whether good or bad, it has to go in bulk to the seller. Example, the buyer. So ultimately, the farmers are at the receiving end. So what he has just mentioned is how to identify the grading, so that the farmers will benefit apart from the other points which he has mentioned. So could you kindly throw more light on the grading system, how to identify it? If you go to this PowerPoint, then already also the YouTube company interface right now. No, already we have this. We have video power. Kind of like the whole as you know that bro. I know Okay. Kalau you see this is the 1x. There no any foreign particle listings not there. Only some small peanut bubbles are allowed. So these are the, you see, RSS 1x, what are the criteria? It is already there. This is RSS 1. Particle defect, speed is particle defect to allow 1. No other defects are particle, you small peanut bubble, keep scalar. It is okay, we will have some file. RSS 2. Tiki lagana RSS 3. RSS 2. Buyers can tell you There is a RSS 4. Look at that. Department particularly RSS 4 over. It is not RSS department. It is RSS 4 भी होगा. RSS 4 department पे allow us. It is पहले पे allow नहीं. Silent little dry fungus के लिए भी allow है. ना, तो RSS 4 है. Itu RSS 4 department আছে. Itu tadi di sana. Ini ada department আছে আপোনাৰ 5 বুলি কৈ দিব. আপুনি তো গম নাপাব না কথা কৈ আছে। এখানে আমি জানিব লাগে।
এইটো আপুনি যদি সবে ষ্টাডি কৰে না আজি মই দেখাব ভালকে দেখাবলৈ Omanji Bima Devi. Acha, itu sudah. Nah itu mau itu besar opol itu salary no alwe itu kita itu अपने मेन কথা এটা আপনি সানরাইজ করে সানরাইজ করলে কি হবে স্যার পানিলে সিগি যাব এটা তো আর কোন হবে বলে আপনি সামনে তো কই আছে সবাই আছে তো তাহলে মানে ফোন দেয় মানে আসবে এই মত গায় না Santre itu nanti boleh lah. Santre itu award boleh. Maximum 18. One day. Only 1 day Sunday. Sunday कोई नहीं लगा सकते. Sunday कोई ले डिटेक्शन हो जाए. Just पानी तो आजकल की कोई. आजकल तो पुलिस को मालूम है ना. पानी गिरा तो छोटे भाई. पानी भी भाई. पुलिस लेकर भला फिर पुलिस है ना. ऐसा ना भाई. एक हफ्ते से सोना बोले तो ट्राई सनराइज भी है सुबह पहुंचते हैं अपने सुनो बुझाए ना सनराइज कोई पोलन में किया बार-बार कोई देखा अपने जान ले सनराइज कोई के वो अपना सर्विस को उगाई दो প্রথমতে কই আছে স্যার এটা আছে না আমি কানা এতো কথা যে এটা আছে আমি কান ঠিক লিস্ট বেশি দাও ও কোনাই তো তো বলা না সোগা পিছনে যাব লাগে আর itu 3 दिन नाउ बोले से तो आस्ते आस्ते मतलब सुबह के ना 30 बोले तो फंक्शन ना लगे वो ना वो खास बोला ना सामने बोले कि यार सर्विस को उठाई दो सर्विस को उठाले कि ভিতর পানি উলাবলে চান্স নাই এখানে আমরা 10 দিন উলালে भी নুলে আপনি কাঁচা উলাবি খালি ডিপিং হবলে দিবি আর ডাইরেক্ট সমাধান দিবি তো আপনার পুরো জলদি উঠাবো 3 দিনও নয় मैक्सिमम फाइलिंग 3 दिन होगा पूरा पानी वाला वाले रास्ते में फोन करी थी अभी भी अपने पानी वाला रास्ते में फोन करी ऐसे सामने कोई ना कोई तो फोटो बुलाई दे बहुत साइड तो पानी तो उलाऊ को पड़ा सर्विस दाई तो बेटा सर्विस वो कोई ऐसा बात नहीं तो साथ में तो में ना असो नेक्स्ट ईयर तो बना रो तो मम है अमा ताकि ले लो बता ना शुरू में ना तो把leadership当时是在的，我那只能吃过嘛的，俺那不当时那的差不多嘛，那啥不干能干去的，leadership 当时是你那，哪做学的，俺做学的，可能是，后来你要不那是个时候，我是那，一点那是我是你的就做那，我那是变成的做出来的。那么leadership 当时是你说啥里头，哎，那不能，哎，就都不能慢的。我是韩国人出来的话，一律是老师是那么多，我的说他来这里做这个，很多人说他说，我们这个都不能去补啊，多少的部分，一律是当时是在rapport board 里面的，我都是 online system 这个，都和可能是特别是干，那么这个一律是当时是偏，说出呢，这个呢说。我们这RSS5这点人就是那个试水的呢，我都你说过了，都觉得，这这那个嘛，那家伙是嘛，嘛，你得我们能做出，我是那个就是我的了，我那比如说，我那比如说RSS的RPC来就是多的，不做那个了，这底下往上发，这点呢。都不能说的呢，那是我的，那是什么？知道多应该做了。那一点不能是不是？symbol 这个了的 ，RSS4 factor symbol 这个了的，一打了这 symbol 4 होले 5 होले 这都你现在做哪里 Good idea. ಇದು ಬಿಸಿ ಇದು ಇಲ್ಲಿ ಆಮೇಲೆ ಕ್ಲೀನ್ ಮಾಡಬೇಕು ಬಾರೆ ಅವರು
দিলে কোম্পানি খান পৰা পিসি কমপ্লেইন কৰে এটো রাবার বোর্ড খান পৰা আর জাস্ট ফর 1 2 3 4 বনালো আমার খান ফার্মার্স লিমিটেড বনাই দিছিল আৰু কোম্পানি খান ৰাবাৰ বোৰ্ড খান কমপ্লেইন কৰিছে দিলে এৰে কেনা কৰে বলবি এটো for the welfare of our farmers limited আর জাস্ট রাবার বোর্ড খান পৰা বনাই দিছিল As a collector, 4, 5, 6, come on, sure. Without any technology in here, it was a more, these are one of the barriers, 3, 4, 5, to do machine can allow. Cleanliness and the Come on, thank you for the driver coming to England. Now, look in each that, take up, take that, driver coming to rapper, to 1 minute, to the rapper, leader in Israel, rapporteur, having a 40%. More simpler, like my England would kill it up, really got it again. Pani Banian, he was. It was a dear thing, it was loss as a. Can't be basically. Everybody was a brother. Smoke us dry, of course, what we do, China our shogun. Rajago to bring the answer not to that. What is all one should have to get. Man, they did not put those down. 上面是一边是一万倍的是了，那么我们这很难起来的，那么也能够是可别人的，这个是咱是我得还得嘛，也得还不会嘛，我是我你得来传导，给你制作，我做成了一点呢，是我们那服务的，还有就是那个là 50 班的这些，我们知道你。嘛个费钱一点啊，一点不那时候也做的了，反正其实我嘛，一家把个俺们那边产业不灵了啊，都是那个谁，都是那个谁，都是比他嘛。Correct. 不可能只有我们这个，都是那个都不用在差不多了，其实么子那东西，比如的啊，他家他就是的，比如我当地过，而他suppose在这里边儿的，但是因为那才呢，必须为了公安的干部啊，基本的。payment もうほとんどがない。まあ、지금 제대로 해서 이슈가시니. 자대 아미 거기 바라세요. 이 아미디아 베네피시리스 का वो सब बेरे थे मतलब साधु तरे वाला आमी 이 एक्सपीरियंस पाइजे तो इधे बोले से मेन रेट तो प्रोड्यूसर खान भाव रेट पाइजे तो भाव प्रोटेक्शन बोले भी एक तारे ते भाव बोला ले एक ता या बोला ले तो आमी खान तो हितोटे ने महिला सुना ना थाकिले तो ने बोले ना बोली itu berai itu sok ini ada dua berai. Hal berai baik sebelum itu ambil itu hal pun. Nah itu kalau question itu jawab hal mana lebih ekare, dia mana lebih ekare. Untuk bayar apa dia na, itu bayar sih orang itu lobo lagi inisiatif na. तो आम्ही अपने जो बाहेर तिथे टाका टाकला शूटिंग কৰি কিনি অলপ ভাল পইচা দিলে তো আপুনি বি এনকাৰেজ হ'ব হয় এটো বাহেৰ বি অলপ চাব লাগিব দেন প্ৰবলেম দেখো আছে না এটা আমি তাতে তো বাৰবাৰ কৈছে না মই মানি মানত থাকোতে তো আমি সদায় কোনোবা কথাত আমি সেগ্ৰিগেট কৰিম যোনটো ভাল বনাইছে তাক সদায় এক্সপ্ৰেছ কৰে তাক 2 টকা বেছিকে দিব যোনটো বেয়া বনাই তাক কম দিব এই গুডল যিটো আমি গ্ৰেড কৰি পাব সেইটোৱে দিয়ে তাই কোনো কমপ্লেইন কৰিব নোৱাৰে কাৰণ মই নেৰাখিবতো মই বেছি কৰিবতো আৰু মোৰ লছ কৰি নিবেচিবতো জাকেৰা নবজ কিনি আছে তাই লছ কৰি নিবেচিবতো তাই সদায় 1 টকা নিচিনা ইমান কষ্ট কৰি 1 টকা নিবতো বেনিফিট ল'বতো তাই ইনভেষ্ট কৰি আছে তো সেইকাৰণেতো তাই বি লছ হ'ব নালাগে আপোনাকো লছ হ'ব নালাগে চবটো এনেকৈ আমি সেইকাৰণে ভাবিছোঁ যে এনেকৈ ছ'চাইটি অলপ ক্ষতি কৰি লাগিব না ছ'চাইটি টু ইণ্টাৰেষ্ট the area you would see pay what is rupees more then only they will be interest na they are more best acha amar ekta unek ki puro ঠিক আছে মই আৰু এটা কথা কৈ ল'ব দেই তাৰমানে এতিয়া আমাৰ এটা ইউনিয়ন প্ৰগ্ৰেম চলি আছে তো আৰু বিশাল থাকিব তো বাৰবাৰতো আমি লাষ্ট ইয়াৰ আমি বুলি দিছে যোন মানুহ লগাইছে সেইটো ভালকে পালিব লাগে দেই আমি তো সদায় স্কিম নাথাকে এতিয়াতো চব স্কিম এটা বনাই আছে আগতে ৰুলাৰ ছাবচিডি দিছিলে এইটো নাই এইটো স্মক হাউচ দিয়া নাই এইবাৰ চব দিয়া নাই গভৰ্ণমেণ্ট পইচা নিদিলেতো উপায় নাই পুৰা ওপৰত কোবা দিব প্লেণ্টেশ্যন ছাবচিডি এবাৰ দিয়া নাই
খালি অকল অনলি ফৰ দ্য ট্ৰেডিশ্যনেল এৰিয়া দিছে তাই পুলিটো কিনি লগাইছে না 40,000 দিছে এইটো আপুনি দেখাইছে না তো তাই নিজে পুলিটো নাৰ্চাৰীৰ পৰা কিনি পেনি লগা দৰে তাইক দি আছে ইয়াতো এতিয়া পুলিটো ফ্ৰী দি আছে এটা পুলিটো 1 হেক্টৰ কাৰণে প্ৰায় এৰাউণ্ড 50,000 নিচিনাটো খৰচা কৰি আছে না মানে এৰাউণ্ড 540 পুলি দিয়েতো তো সেইটো আপুনি ভাল পৰা পালে একো নহ'লে আপোনাৰ বাচ্চা মানুহে সেইটো খাব পাব একো জব নাপালে না আৰু ইয়াতে আৰু এটা ৰুৰেল এমপ্লয়মেণ্ট আহি আছে ইন ফিউচাৰ ইয়াৰ বাহিৰৰ মানুহ আপুনি ডিপেণ্ডে কৰিব নালাগে আপোনাৰ লোকেল মানুহৰ কোনোবা এটা নিজে ইণ্টাৰেষ্ট লৈ টেপিং কৰিব পাৰে একো টাফ কাম নহয়তো টেপিং কৰাটো ইমান কষ্ট নাইতো খালি কালেকশ্যন কৰোঁ গৈ পঠাব লাগিব টেপিং চেপিং কৰি পিনি আমাৰ লোকেল মানুহেই কাম কৰিব পাৰে না তেতিয়া আপুনি বেলেগৰ ওপৰত ডিপেণ্ড কৰিব নালাগে আৰু এতিয়া যিবিলাক পুলিটো লগাইছে এতিয়া মই এটা যোনটো আপ টু 8 ফিট না 8 ফিট আপোনালোকে চাইডৰ ব্ৰাঞ্চটো কাটি দিব দেই চাইডৰ ব্ৰাঞ্চটো ওলাব নিদিব আপ টু 8 ফিট এনেকৈ ক'লে তোমাৰ মই আমি লাগিছে না তাৰ পৰাই এলাউ কৰি দিম আৰু আগটো কাটি নিদিব বাৰ বাৰ মই কৈ আছো বহুত মানুহে কি কয় ব্ৰাঞ্চ ওলাবৰ কাৰণে আগটো কাটি দিয়ে সেইটো গতি কৰিব নালাগে নিজে ব্ৰাঞ্চ ওলাব খালি তাৰপৰা এলাউ কৰিবি ব্ৰাঞ্চটো নৰ্মেল ব্ৰাঞ্চিং হ'ব লাগে এক কাটি দিলে কি হ'ব এক জেগাৰ পৰা বেছি ব্ৰাঞ্চ হৈ যায় তেতিয়া হাৱা চাৱা কৰি কৰিবলৈ এইকেইটা অলপ মেইনটেইন কৰিব লাগে তো নাকাটিব লাগে না আৰু ওপৰত হ'লে বান্ধিব লাগে পাতাটো বান্ধিব পাৰে না পাতা বান্ধিলে খালি মানুহটোক বান্ধি কিনি পাহৰি যায় সেইটো একে ব্ৰাঞ্চ কটাৰ নিচিনাই হৈ যায় যদি ব্ৰাঞ্চ চাইডৰ ওলাই নাই অলপ অলপ স্পটিং হ'লে একদম খুলি দিব লাগে অপেন কৰি দিব লাগে বান্ধি কিনি ৰাখি দিলেতো চেম আৰু কেতিয়াবা চাপ'জ প্ৰব্লেমবিলাক কৈ আছে মানুহবিলাক আমাক ফোন কৰি থাকেতো লগালে ইমান ডাঙৰ হ'ল গৰু সোমাই কিনি খাই দিলে মানুহটো না মাথাটো খালে কি হ'ব আকৌ বেছি ব্ৰাঞ্চ হৈ যাব হয়নে নাই এতিয়া আপুনি কি কৰিব বাকীটো ব্ৰাঞ্চ পেলাবি যোনটো হেল্ডি আছে তাকে ৰাখি দিব ই চেম এটা হৈ যাব একো প্ৰব্লেম নাই ৰাবাৰ গছটোৰ কাৰণে খালি আপুনি অলপ নিজে আইডিয়া কৰি কিনি ভালকৈ কাম কৰিলে একো প্ৰব্লেম নাই আকৌ যেতিয়া 8 ফিট হ'ব তাৰপৰা ব্ৰাঞ্চ লগাব মাথা পাঞ্জাবী 8 ফিট নিচিনাই পাতিব না 8 ফিট নহয় 8 ফিটৰ ওপৰত হ'লে 8 ফিটত ওলালেতো প্ৰব্লেমেই নাই 8 ফিটৰ ব্ৰাঞ্চটো এলাউ কৰিব লাগে 8 ফিটৰ ওপৰত 10 ফিট হ'লে যদি হৈ যাইছে 11-12 ফিট হৈ যাইছে তেতিয়া ওলা নাই তেতিয়া টানি আনি পিনি পানী কিনি চাই দিম তাৰপিছত যেতিয়া আকৌ ব্ৰাঞ্চ অলপ স্কৰ হ'ব য'ত পাতা কৰিব ওলাই না তাৰপৰা ওলালে আকৌ খুলি দিব লাগে 7 days 10-12 দিন পিছত এতিয়া অলপ অলপ ষ্টাৰ্টিং হৈ যাব তেতিয়াতো খুলি দিলে 리프게 베이트를 좀 잘하고 정말 리프게 베이트도 저거는 시간만 하는 분들은 오버라는 저기 그 반디부에 이렇게 입안하는데 정말 좀 다른 소 수트레시인데 무슨 프랑스어 좀 먹어서 애들은 인터뷰전에 뭔가 빌리살이 빌리살이 엄마 들이 오면 আৰু এটা কথা কৈ দিব মই পাহৰি পালে কি কেতিয়াবা নতুন স্পাউট ওলাই না পাতটো পাতা বান্ধিব নাম কৈছে যেতিয়া হাতটো টান মোটা হৈ থাকিব না তেতিয়াহে বান্ধিব মূলীয়া ওলালে নহয় আকৌ ভাগি যাব পাৰে ভাগি গ'লে আৰু এটা প্ৰব্লেম হৈ আছে কি যিবিলাকে RTP লগাইছে না RTP যিবিলাক RTP মানে যোনটো প্লাষ্টিক কাপোৰ বুলি লগাই আছে না তাতে অলপ টাৰ্মাইট এফেক্ট হৈ আছে টাৰ্মাইট এফেক্ট হয় না টাৰ্মাইট মানে কি কয় উইল টাৰ্মাইট এইটো একটা দবাই আছে ঘৰৰ পাৰি বছলে এটা দবাই আছে এইটো পানী মিক্স কৰি দিব চিধা দি এইটো হ'লে আপুনি কি মহাদেৱ মন্দিৰত ভাল হ'ব স্যাৰ কি মহাদেৱ মানে আপোনাৰো দিনেটো দিনেলি ঠাণ্ডা বেছি ঠাণ্ডা দিনতো এনেও ইমান ব্ৰাঞ্চিং নহয় তথাপি এতিয়া আপোনাৰ টেম্পাৰেচাৰ আছে নহ'লে আপুনি এপ্ৰিল নতুন ব্ৰাঞ্চিং Thank you. খালি হাইটটো বেছি হ'লে পালিব বেছি হাইটটো নালাগে Sir, that means sapling to ula to ene free jabule dibo. Free jabule. Oh,
अच्छा मेन কথা কি তোমার ব্রাঞ্চ লালে না কাটলে কি হবে আপনি টেপিং এরিয়া নেব না अच्छा 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 आपको 8 फीट अच्छा अच्छा 이제는 나가지 레이첼 뭐가 박티로 저 선배 저거 뭐든 수수로 ला ए नहा इनको ये रेजो को हद में कंट्रोल सावतो मा तो को तो जा मोना सन जगह रे जगह मोना सन जगह रे जगह हाउ जे ना तो मा को 엔터 나 싫어 마 뭐와야 싫어 마가 다 동라 아나 코사 동라 제파 이제 주위 되게 싫어 나 비교도 돼 갈라 우망고 산데 비주로 들어간다 에나 니켜라 에나 뭐 고하디야 को हदिया ना पार्टी जना पिलाने वो चंगा इनको तैयार करना पिला मानो को हदिया ना दूर यार सिंडिकेट मांगला शू रियम बम नॉट स्टॉकिंग मार्केट खाना दूसरे माचिला एट द मोस्ट ऑफ कोना ना मैं मुंशी इनिशियली दो हो गया जानो मानी चेचे मांजे मुदा इंटरनल मांजे तो फन ना छिले ओंदे ना स्टॉक से बात ना इनो दे स्टॉक ना इनिशी ये जरा 그만 되는 지급이네 비시고 또 언제 잡고 있다 그만 또 지시야 또 지다 야 또 지기다가 또 뭐 또 지한 전화가나 무슨 뭐 세네서 뭐도 얘나 RPS 이니 좋지니까다 얘네 아빠 밖에 전화 너얘 니지야 소부 마커로 밖에 전화 좋지니까다 뭐 둥나 뒤전에 맞아서 살고 있는 나서기도 나를 디거시 전화 키기도 승리기다 오므로 하나 프랙티컬에서 뭐가 좋죠 오창나 많이 배우고 얘기하더라 그러다가 뭐 그 조지잖아 뭐 많이 그때 있다가 뭐 주요 많은 거 보는데 애는 그러니 이게 비교 이런 뭐 하나 포션 되잖아요 practical program digana em ho chuda na to em ha chuda ai amu uli kya bare nil na to nil na mumba de o shak ge do khonash na de good lo dan bad lo ma jang lo ma mi da ma ndang zo nu de ko ke na da to gi do na ni quality chin sa gi do da de da mi ni 얘는 이거는 내가 보고 또 내가 모난다 근데 나 모난 선수에 너만인 데미 구하거나 여러 번 조이나 수가 하나 아나 신수에 내서 내가 아비자자는 데도 이 두무가 도와서나 이 데된다 암비나 알도로나 데 아다 쳔벨라니까 나는 뭐에 in representing all the farmers apni logo de kotha puribul mon tha do aro apni pura itu tire companies kan ke report di bole kotha koi di bole ab tire kan 11,000 crore na 11 crores notice investment so taking example american bukha district de in a month 400 tons in the 400 tons there, RS 545 folado, maybe around 40-50 tons. That is only 12%. Unno orang cita da taikan poisa imam invest kurishe, boleh taikan target do, rubber kan do taikan hati na jai. Dusra company na jai. To taikan kan nuksan kan. Itu karena taikan request kuri boleh do, moram pura. Taikan something supply করেছে initial 3 years তো আমি খানকে financial assistance দিবি আমি খান পেয়ারা হলে ফাল বরং নাই কেনা আমি খান ফাল করে মিটিং করব নয়লে 3 years নলে তো কাউস খান আগে না খায় সাবুলি খান বুড়াই না খায় কি বুড়া খায় ওয়াইল্ড এলিফ্যান্টস খান আছে এখন সব ড্যামেজ করে কিনা কোন তো লোকসান আছে আমি খান বিশাল লোকসান খাই আর তাইখানে ইনভেস্টমেন্ট খতম itu karena at this for the initial 3 years moram pura ami kan give financial assistance farmers kan give na all of solo boleh itu ekta ase are itu olai kena membership quality kota smoke house hal na kan ile itu ba RS provide kori to na are to so bana itu bon mana se
eating first naman kasi itu karena American smokehouse follow na itu karena smokehouse sudah subsidi itu dono kumpul jadi American follow berana American saving kada berapa subsidi itu mana dimulai kita American smokehouse mana kita American dia rubber olah saja RS for target kita American olah kita rubber company kan didibo Indo Thailand ini invest kuda sih tu pasal itu kan aku juga tunai dia sih aku minta kan untuk masa itu nah informasi itu अच्छा ना क्या तो दे उसे तुम वो ये मुझे लोग तो आज ये पार्टी वाले लोग आए वो कोई भी तो करें सेपारा हला ये तो बिजनेस वाला बात तो ना तो ये तो चीज़ें चीज़ें तो किकाई चो हुआ तापर जब ट्रेड भी दाम मुझे तो ना इंडियन भी दाम ना यूरोप भी दाम ना तुलसी मो भी दाम तो सब ये मुझे लगन था क्या मां बुतो ना सभी भी तो commonly pitala common to related la pragin na dan ju janga chimo ron mata ro janga chimo to hanya category la kama hoji chumo de chumo janga da ma chumo chu janga kuma nde zalla enna ha thailand join na na union de ta anga union de ta anga ma zan se an chu che me ga to ga ho ya ga to na e ji zon la ma chi si yun jo meeting ki na तो थन रबर एफएम है याना ला स्क्रैप एफएम है याना चांग हा बम ना जो छोटी तो ना ने उदो ना चेक छोटा उदो ना फालांस की ना उदो ना तो थे ना ते बिदा ना ए दे जे शी शोय ना फार्मर दंगे ए बिलिन तो थे ना दे जो उयुम रो तो बोला ना फार फ्रेम के बोला रबर फुदा का जो बोले खेले ना दुनिया ने खेले ना तो ऐसा मो चाका की ना बे मो था ना ना नो ये रबर सापले कुलिंगे बिशुला और छोना की मेरे ये ना ठीक है जानसी बोतल तीन दाम ना शांगान जिसको ए बीमिगा मम ना केसीगा ज़ा एक नॉन जुरानो कुलिंग जमालो एक खास ना शाला वा ये तो लोग तो वा ये ना जो ये ये आम दुली जंग की रे ना ये चीज़ ना ini dia zana bai jual anak tu tak tahu kira nak sekarang nak cana anak pun nak ganto. Jadi saya ini dia pilon dah. Tu benar orang tu yang tahu tu nama jen tu lah. Tu tu mana isi juga pun tu lah. Orang mesti orang jamak ni. Usia tu grading quality apa tu siap nak orang tu sahaja kan. Kema ini dah nak tu review dia cakap mana nak nak PowerPoint dia dah. Aman hanzara kopi kada kama anan hena ki inde boza da kada inde boza da se wo rapare ya to la mana singe bi da to ne nai ma ta mujan de shi na wa chi sa ena kan muji han wa sa onde na de ni to to e mana to onde le ya ko na ge inde ma so me na de shi de chu na wo bu ni de lam chu ron singe bi se wo chu yo ka cha jang chu mo ta to ये शुरू किया हुआ इन ऑप्शन मुझे बने लो लाइसेंस डीलरशिप खत्म वेंडरशिप खत्म तो सर में ये पूरा इश्यू निकाल मा उनके ना ए दे दो देना दो थिंग ना तो नुज़ोलो नुज़वा उसला तो ना तो जाना उसे जो तो जाना उसे वो तो ना तो सचिंग मा ये छोटी आप लोग ना ये दे मेटा चलो आ उनको ला मॉडल ऐसा मा तो ना लोग के छोटी में छोड़ दाना 그만 호주는 RS 1, 2, 3, 4 그냥 치고 가나 좀 주저 부더라구나 기준제 다이렉트로 되는 쓰는 나 호주로 RP에서 나오는데 키고 근데 저런 컨트롤 인바이러먼트 쓴다 사가라 뭐 기준에 뭐 호주 치아 처스나는데 하 체에다세 기준나 빌라 표준 모두 쓰는 기준이다 아 내가 또 쓰는 게 내가 소소히 얘가 뭔가 자자들도 가나 또 인포메이션을 써서 한 몸인데 한 번 RPS도 그때도 지시기도 어떤 번 쓰는 기도 어지 나데 뭐 만도 인터넷 넘어가다 이제 보고나데 이만제 한번 시작하다 Ibina 일단 야나 보면 어떤 얘네요
对啥子嘛？妈，我只是到这儿来做的，随便一下，不能做这个。随便你来，你都不能写，干嘛？随便你个。我记这个。我不能讲了，就rubber producer kan itu अभी जो rubber port करा एक recognition एक certificate दे दी पाला से दी किन्हीं में तभी एक की बात है इधर बात कोई लामिनान कोalition का बैंक मैनेजर को दे लोन लगा को टाइम नहीं तो ताकि apa yang tadi berapa usaha saya punya एक full certificate एक ऐसा तो ऑलरेडी दिया सर Nah, udah ambil itu tuh nah, itu tuh boleh tuh kita boleh tuh kamu check system ada yang itu white box per check ada permit di sini. Ini tuh suppose abis nama tuh shopping mau gimana lagi sebenarnya. langsung 12 na 11 ऐसे तो बहुत बड़ा जाने बोला है इन्होंने ले अपने चले ले ऑफिस से जाके बोले आदमी जो किमान years होते जो जाने बोला है तो साहब को इन्होंने ले अपने सब्सिडी पैसे पैसे से पैसे देने का अपना पार्टी नसल Kalau saya kami tu asal kami cuma tu saya jadi. nomor di situ nama lagi sufficient itu tuh saya ऑफिस से टाइम निकल बोला चाहिए ना जाए फिर गली ऐसे अगर फोटो ताकि तो पार्टी होता तो कैसे ना ना बजाएगा कमाल जुर्म देगा उन ऑफिस से बात तो तुरंत पार्टी लो ना जो चेक तो ना अब बाकी नहीं निकल सेवा कमो जो ये सेरे ले दिसे सीधे आ जाते हैं तो ना मन स्लाश तक परमिट नहीं दिया तो जरूरत है जो से किनारे तो बहुत नहीं दिया नहीं कहाँ ना उस सोसाइटी में तो यार प्लांटेशन सर्टिफिकेट इतना नहीं आने ट्रेन होते हैं लगे व्हाट्सएप में लगा चाहे मोंडे तो मत दे कमाल हो जाएगा सोसाइटी में तो हाँ अप्लाई तो कौन बात सोसाइटी अप्लाई करके पाना है और भी परमिट नहीं इन्होंने हेले प्लांटेशन सर्टिफिकेट एक ता से बेटू तो फॉर्म आसे लागिले आमी व्हाट्सएप की दिवो और हेतुकान तो GST ऑफिस से पेमेंट करिব লাগে অলপ পেমেন্ট এটো বিচিতে কিবা কিবা কি কৰিব এটো আছে এটো পারমিট লাগে দে আৰু পারমিট না থাকিলে স্মোকাস পি এপ্লাই কৰিবলৈ নাপাৰিব আৰু মেশিন খান পি এপ্লাই কৰিবলৈ নাপাৰিব তো এতিয়া তো এটো ৰাবাৰ পট কৰা স্মোকাস আৰু মেশিন হলিবি এটো কেবাৰ মেম্বাৰ আছে এতিয়া এটো তো এলাউ নকৰিব দে কোন মৰা Salam goreng ini asur bukan lebih itu 6 months ini mau apa lagi? Maksud ini kan penasiran kan project inroad project itu ilmu betul betul 2 years dia. Kamu hujan betul cenderung betul tuna, cenderung kita. Maksud mampu sana dalam sana deh. Project itu dah. 其实他们原来是一个呢，就我们有点聪明的，不是你们会知道。真正现在我这个事情是了，我让他打的。他们给主管说，买他几个我知道说，所以那是他们说，我知道说，哪个去哪里，公安年了，这么不人家说这个点来应用他了。嘛，人家不听你给，那我妈没那嘛，到来这个送给他，嘛，说不那，所以你给他，从这一个他，我那是也蛮那个，是外面那两个人嘛，一个都有，你只是你说，哎呦，好大人家。来那个不是啦，到我这里站在那度，根本把人，你看出去呢，一天叫这种公婆子弄到城上，反正我给习惯了说的，公婆那老皮的，那我也习惯了，站他就该你了，是呀，他们一个，怎么一般的都是，比如说跑车不会，干嘛不讲多大时候谁去的那的，这都是那电影呢，什么话说来来的，什么原先像那个说什么好多的，哎，那么讲，所以我green card 之后，就是看他从思维比较的，是他们对是的，只那他 green card 之后，做的呢，就是说也是抓住出来的话，我真正呢所以45 days 之内，没那啥了，我们都明白了，但他就正好是scheme呢，老是 scheme 对做的呢，不容易是那 green card 1 hectare 我那时候
가라 붙여 비리지 비슈고 그거는 그냥 이 상대적으로 뭐는 orang jangan nasa taruh semua itu juga tidak. Ini yang kira orang suatu komanya nak, komanya itu sudah suara. Kamu itu paper welfare scheme je anak sih itu le, itu ada yang cakap kala. Ini itu suara sih. Paper welfare scheme itu itu itu. So itu local paper je. Kalau certificate di sini, saya jadi itu tak untuk kita terima. Kamu mau terima也说的呢，我跟说到吃说到，我都说这也说的是呀，叫这个我是跟都在，然后这个都了，这边还得，我这边去就不对的，那也得，有时候那时候，这个如果这边那时候，这个慢慢的做是这吃啊，你吃的那时候吧，那今年的地方不去看的话，那讲这个话有意思呢，所以，全部都退出，慢慢是吧？ 또 그나 하고 들어가서 어디가 방사가 또 제시 그런 게서도 또 나서 되게. 这样东西的，我也挺配到的。अच्छा, तो ना था यहाँ तक ना. Well, since it is culminating to an end, I would like to thank Assistant Development Officer Sir Burwa for his valuable service to the people of Bhakti. And sir, we are very much thrilled by your presence every time you come. And then we would like to thank God for blessing us with efficient leaders. Sir Orientan Yantan, he is also well qualified, a graduate, a leader. So is Sir Zakir Azum, a master degree holder. So we are very much fortunate since they are efficiently steering the rubber growers and producing society right here in Bhakti Valley. So at this last but not the least, I would like to go back to the point of leader Sir Zakir Azum, because he has struck a chord in my heart, and that is very important. That is, he has requested you, the rubber board, for more care and concern for at least a minimum of 3 years, sir. Because, as we understand, after a baby is born, we need someone to take care of the baby at this infancy. So, if we don't get at least some more years of support, it will be all futile. So, I would like to request you for that also, for more support as well as for replanting materials for refilling. Since Bhakti is prone to natural calamities, and not only that, we have a lot of pest infested areas, rodents, so on and so forth, and we are not so much well versed in taking care of these pests, parasites, whatever. So we would like to request for more refilling, and we would like to request for more any kind of assistance which you are ever ready to assist, sir. So I really, on behalf of our humble community here, really thank you for your human service, sir. Thank you, sir. We are always trying to help you. When we are doing that, so far this fencing subsidy and all is not there. So anyway, I'll approach to my senior colleague. And another thing is that we are trying to make one group processing center here in Bhakti. So the tag of money people also they have agreed. So far it is not coming to the final stage. Anyway, we hope till one day it will come. Thank you. So you keep one place, common place for one processing center. So that's why in that place you can process your product. That is latex in the same area. That is, we are trying. So Apollo Tire, they are agreed. I don't know. But anyway,
hope it will definitely one day it will come. So Thank they you, are sir. agreed also. Thank you so much, sir. So that is one of the ways. Thank you so much. Tonang Tela.